Hello everyone, welcome to White Code Achievers. এই ভিডিঅ'টো মই বিশেষকৈ পেৰেণ্টছক এড্ৰেছ কৰিবৰ কাৰণে বনাই আছো এণ্ড মই ভিডিঅ'টো অসমীয়াতে ট্ৰাই কৰিম গোটেই কনভাৰচেশ্যনটো অসমীয়াত ৰাখিবৰ কাৰণে মাজে মাজে অলপ ইংলিছ শব্দ ওলাই যাব পাৰে সেইটো কাৰণে আপোনালোকে ক্ষমা কৰিব এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে আজিৰ পৰা 10-11 বছৰ আগৰ কথা মোৰ মা আৰু মই গুৱাহাটীলৈ আহিছিলোঁ কিয় গুৱাহাটীলৈ আহিছিলোঁ বিকজ মোৰ সপোন আছিল যে মই ডক্টৰ হ'ব লাগে তো মই হাই ছেকেণ্ডেৰী কৰিছোঁ তাৰপিছত ড্ৰপ দিলোঁ নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলোঁ নীট ক্ৰেকো হৈ গ'ল আপোনাৰো একে সপোন হ'ব আপোনাৰ ল'ৰা বা ছোৱালীক লৈ কাৰেক্ট হয় কি আছে এতিয়া চাওক এই ভিডিঅ'টো বনোৱাৰ কাৰণে বহুত কোচিং ইনষ্টিটিউটছৰ যোন ডাইৰেক্টৰ্ছ হয় মেনেজিং ডাইৰেক্টৰ্ছ হয় ইনচাৰ্জেছ হয় ফেকাল্টিজ হয় চবে মোক বেয়া পাব এণ্ড মই জানো মই সেই আই ন কি এই বস্তুটো হ'ব এণ্ড মোক বহুতে কলো কৰিব মই এই কথাটো জানো সেইকাৰণে মই ইয়াত কোনো কোচিং ইনষ্টিটিউটৰ নাম নলওঁ কিন্তু আপোনালোকক সঁচা কথাটো কোৱা ইম্পৰ্টেণ্ট হৈ যায় ইয়াত মই আপোনালোকক সঁচা কথাটো কম আজি সেইটো কাৰণে আপোনালোকে হয়তো মোক ভাল পাব পাৰে বহুত মানুহে মোক কোচিং ইনষ্টিটিউটছৰ কোচিং মাফিয়াৰ মানুহে মই মাফিয়া বুলি ক'ম কোচিং মাফিয়াৰ মানুহে মোক বেয়া পাব পাৰে বাট ইটছ অ'কে মানে আই এম ৰেডি টু টেক দিছ ইটছ ফাইন তে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু আপোনাৰ ল'ৰা বা ছোৱালীৰ যদি ফিউচাৰক লৈ যদি আপুনি কনচাৰ্ণ হয় দেন কাইণ্ডলি ভিডিঅ'টো লাষ্টৰলৈকে চাব ইটছ মাই হাম্বল ৰিকুৱেষ্ট যে আপুনি এই ভিডিঅ'টো দীঘলীয়া হ'লেও লাষ্টৰলৈকে চাব মই কি ক'ব বিচাৰি আছো আপোনালোকে প্লিজ মোৰ লগত কানেক্ট কৰিব আপোনালোকৰ নিজৰ ল'ৰাৰ এইজৰে মই হ'ম চাগে অলপ ডাঙৰ হ'ব পাৰোঁ ভাইটি কওক ল'ৰা কওক দেন মোক নিজৰ ভাইটি হিচাপে বা নিজৰ ল'ৰা হিচাপে এই ভিডিঅ'টো চাওক এণ্ড ভিডিঅ'টো এণ্ডৰলৈকে চাওক এতিয়া কি হৈ আছে মই আপোনাক ভৱিষ্যবাণী কৰি দিওঁ এইটো মাহৰ লাষ্টৰ পৰা এপ্ৰিল গোটেই মাহটো কি হ'ব আপোনালোকৰ ফোনত কলছ আহিব ডিফাৰেণ্ট কোচিং ইনষ্টিটিউটছৰ পৰা কল কৰি পেলাই ছোৱালীয়ে থাকিব মষ্টলি বিকজ কলিং টিমৰ মানে এমপ্লয়িজবোৰ ছোৱালীয়ে থাকে তো ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটছে কি কৰে এনেকুৱা 10-15 জনী ছোৱালী ৰাখি দিয়ে চেলাৰী দিয়ে বা কণ্ট্ৰেকচুৱেলি ৰাখে এণ্ড কল কৰি পেলাই ক'ব আপোনাৰ ল'ৰা ছায়েন্সত এডমিশ্যন লৈছিল নেকি আপোনাৰ ছোৱালীজনী ছায়েন্সত আছিল নেকি এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিল নেকি মেডিকেল এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছে নেকি অমুক তমুক কৈ দে ন' হাউ টু টক এণ্ড আপোনাক এটা ডাঙৰ ট্ৰেপৰ ভিতৰত ফচাই ল'ব এনে ট্ৰেপত যেতিয়া আপুনি ফাঁচি যাব আপুনি তেখেতসকলৰ কাৰণে ইন অ ৱে আমি যে ইংলিছত কওঁ ফিউল হৈ যাব আপুনি fuel for what fuel for giving them big money they are filthy rich because of your hard earned money যোনটো বস্তু মোৰ গাইডেন্সৰ অভাৱ থকাৰ কাৰণে মোৰ মায়ে আৰু মই গম পোৱা নাছিলো আপোনালোকে গম পোৱাটো উচিত সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছো তো এই যে কল সল কৰা ষ্টাৰ্ট হ'ব মই আপোনাক চিধা চিধি কৈ দিওঁ এতিয়া আপোনাৰ ল'ৰা বা ছোৱালীক আৰ্লি ড্ৰপাৰ বেচত এডমিশ্যন দিব একো দৰকাৰ নাই নীট এতিয়ালৈকে হোৱা নাই 2026ৰ পৰীক্ষা এতিয়ালৈকে হোৱা নাই আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীক ধুনীয়াকে সেই পৰীক্ষাটো দিবলৈ দিয়ক একো নহয় বহুত টাইম আছে বিলিভ মি মই মোৰ নীটৰ প্ৰিপাৰেশ্যন অগষ্ট মাহত ষ্টাৰ্ট কৰিছিলো মই নকওঁ যে আপোনাৰ ল'ৰা বা ছোৱালী অগষ্টত ষ্টাৰ্ট কৰিব লাগে বাট এটলিষ্ট নীটৰ এক্সামৰ লৈকেতো ৱেইট কৰিব পাৰে আপোনালোকে এতিয়া কল কৰে কৰক দুই এষাৰ গালি শুনালেও শুনাই দিয়ক অথবা টাইম পাছ কৰিব হ'লেও কথা পাতি লওক একো আপত্তি নাই কিন্তু কাইণ্ডলি আপোনাৰ হাৰ্ড আৰ্ণ মানিটো এতিয়া ৱেষ্ট নকৰিব মই জানো মিডিল ক্লাছ ফেমিলি এটাৰ কিমান প্ৰব্লেম হয় এই হেফটি ফিজ দিবৰ কাৰণে এই হিউজ এমাউণ্ট অফ মানি দিবৰ কাৰণে কিমান বেছি প্ৰব্লেম হয় এইটো মই বহুত ভালকে জানো সো আজি মই আপোনালোকক এই ভিডিঅ'টোত কোচিং ইণ্ডাষ্ট্ৰি যোনটো ডাৰ্ক ট্ৰুথ হয় সেই কোচিং ইণ্ডাষ্ট্ৰিৰ ডাৰ্ক ট্ৰুথটো মই কম আজি মই গোটেইকেইজনক এক্সপ'জ কৰিম উইদাউট নেমিং এনিৱান বিকজ মই এতিয়া লিগেল একশ্যন একো বিচাৰে মই জানো ইয়াতে মানহানিৰ কেছ কৰি দিব মোৰ ওপৰত তে মই সেইকাৰণে সেইবিলাক ঝামেলাত মই সোমোৱাত নাই মই কাৰো নাম মেনশ্যন নকৰো কিন্তু কি হৈ আছে মই এইটো কৈ দিম মই এটলিষ্ট গুৱাহাটীৰ চিনটো জানো বিকজ মই হোৱাইট কোড এচিভাৰ্ছ যেতিয়া মই ষ্টাৰ্ট কৰিছিলো তাৰ আগত মই ডিফাৰেণ্ট ইনষ্টিটিউটছতে কাম কৰি আছিলো চ' আই হেভ ৱৰ্ক ক্ল'জলি উইথ মেনি অফ দেম চ' আই ন' মই চবক আই ডোন্ট ৱান্ট টু পেইণ্ট এভৰিৱান উইথ দ্য চেম ব্ৰাছ দেয়াৰ কুড বি গুড পিপল এজ ৱেল ডাঙৰ ডাঙৰ ইনষ্টিটিউটতো ভাল মানুহ আছে কিন্তু যোনটো বেয়া পাৰ্ট হয় ন সেই পাৰ্টটোক এক্সপ'জ কৰা বহুত ইম্পৰ্টেণ্ট কাৰণ কোনোৱে নকৰে চবে মিলি জুলি কামাই আছে so the dark truth you should know before you waste your money time and future
আপোনালোক যদি মিডিল ক্লাছ বেকগ্ৰাউণ্ডৰ হয় মই বহুত ভালকে জানো কি 20 বছৰৰ পৰা 18 19 20 বছৰ এটলিষ্ট আপোনালোকে ভাবিছিল কি আপোনাৰ ল'ৰা বা ছোৱালীক ডক্টৰ বা ইঞ্জিনিয়াৰ বনাব এণ্ড আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ্ডো আছিল কি কোচিং ইনষ্টিটিউটছততো ইমান বেছি ফিজ হয়ে অফলাইনত তো সেইটো কাৰণে আমি পইচা অলপ জমাব লাগিব অলপ লাগিলে এইবাৰ পূজাত কাপোৰ নিকিনো এইবাৰ ঈদত অলপ কম খৰচা কৰো সেইবিলাক বস্তু মই বহুত ভালকে জানো সেইবিলাক হৈ আছে আপোনালোকে কৰিছেও সিমান চেক্ৰিফাইচ চবৰ পেৰেণ্টছে কৰে মোৰ পেৰেণ্টছেও কৰিছিল তে 20 ইয়াৰ্ছ যে আপুনি পইচাটো বচাইছে আৰু সেই পইচাটো যে আপুনি এতিয়া যোনটো গুৱাহাটীৰ যোনটো ৰেট চলি আছে ইটছ এৰাউণ্ড 1.5 lakhs के आसपास অফলাইন কোচিং ইনষ্টিটিউটত 1 to 1.5 lakhs এণ্ড দেন থাকাৰ খৰচা এক্সট্ৰা আছে তাৰমানে আপোনাৰ কমচে কম 3 পৰা 4 লাখ টকাৰ এটা ইনভেষ্টমেণ্ট হৈ যাব বাকি যদি হেল্থ ইস্যুজ কিবা আহি যায় আপোনাৰ ল'ৰা বা ছোৱালী সেইবিলাকতো আছে খোৱা বোৱাওতো তাই কৰিব বা সি কৰিব বাহিৰত কেতিয়াবা যাব মন যাব কিবা খাব মন যাব সেইবিলাক খৰচাও আছে So 3 to 4 lakhs are আপোনাৰ এটা ইনভেষ্টমেন্ট গুৱাহাটীত আহিলে হয় which is a big amount for a middle class family which is something that I know very well so these large coaching institute ইহঁতে এতিয়া যে আপোনাক মই ক'লো মাৰ্কেটিঙৰ কাৰণে ডাঙৰ ডাঙৰ বেনাৰ লগাব ডাঙৰ ডাঙৰ পোষ্টাৰ্ছ লগাব কলছ কৰিব এণ্ড কল কৰি কৰি আপোনালোকক ইন আ ৱে এটা ট্ৰেপত ফচাবৰ কাৰণে ট্ৰাই কৰে বহুত ডেঞ্জাৰাছ মাৰ্কেটিং স্কিল হয় মই ইমান মাৰ্কেটিঙৰ কথা নাজানিছিলো বাট ৰিচেণ্ট ইয়াৰ্ছত মই গম পাইছো এইবিলাক বস্তু তো মই এইবিলাক কথা সেইকাৰণে আপোনালোকক কৈ আছো আপোনাৰ ল'ৰা বা ছোৱালীক তেখেতসকলে এটা ৰেভিনিউ চ'ৰ্চ হিচাপে চায় এটা বহুত ডাঙৰ ইনষ্টিটিউট নাম মেনশ্যন নকৰো মই সেই ইনষ্টিটিউটৰ যোনজন কি বুলি কয় মেনেজিং ডাইৰেক্টৰ হয় আগতে মই বহি তেখেতৰ লগত বহুত চাহ তাহ খাইছিলো তো এদিন কথাই কথাই মোক তেখেতে কৈছিল হিন্দীত কৈছিল বিকজ হি ৱাজ নট এন এছএমিছ হিন্দীতে মোক কৈছিল কি देखो यार सनत कुछ बच्चे जो है ना वो यहाँ पे हमको रेवेन्यू देने के लिए आते हैं वो सीरियस बच्चे नहीं होते हैं तुम जैसे अपने कोचिंग में पढ़ते थे तुमने पढ़ाई किया तुमने नीट निकाल लिया बहुत बच्चे ऐसे होते हैं जो यहाँ पे आते हैं कि यार गुवाहाटी गाँव और बाहिरत कितने जुआन है गुवाहाटी देखा पाइसे गुवाहाटी को थोड़ा एक्सप्लोर करते हैं बॉयफ्रेंड गर्लफ्रेंड बनाते हैं क्लबिंग करते हैं दारू वारू पीते हैं क्लब्स में जाके घाटत गए पेले बही থাকো ব্ৰহ্মপুত্ৰ সাইডত ক্লাसेस নাহো টাইমত কি ক্লাसेस নাহোৱে এদিন আহিলে দুদিন নাহিম পেৰেণ্টছে ক'ত গম পায় পেৰেণ্টছটো নিজৰ ঘৰত আছে আপোনালোকতো নিজৰ ঘৰত আছে তো এইকেইজন ষ্টুডেণ্টছকো আমি ইগনোৰ নামাৰো কাৰণ সিহঁতৰ পৰা আমি এটলিষ্ট দুটা তিনিটা ইনষ্টলমেণ্টটো উঠাব লাগিব ন সেই দুটা তিনিটা ইনষ্টলমেণ্ট উঠাবৰ কাৰণে আমি এই ষ্টুডেণ্টৰ লগত বেয়া ব্যৱহাৰ নকৰো আমি ষ্টুডেণ্ট আহিলে আহিবি নাহিলে নাই চিল মাৰি থাকিম সিহঁতক লৈ একো ৰেষ্ট্ৰিকশ্যন একো ষ্ট্ৰিকনেছ নানো আমি মই এই কথাটো আজি শপত খাই কৈ আছো ভগৱানৰ শপত আল্লাহৰ শপত খাই কৈ আছো যে মই মিছা কথা কোৱা নাই আপোনালোকে বিশ্বাস কৰক আজিৰ পৰা এইটো কভিডৰ টাইমৰ কথা বহুত ডাঙৰ ইনষ্টিটিউট এদিন মই নাম লৈ এক্সপ'জ কৰিম এদিন এতিয়া মই একো ঝামেলা বিচৰা নাই কাৰণে এতিয়া মই ভাবি আছো কি মই পেৰেণ্টছক সঁচা কথাটো জাষ্ট ক'ব লাগে সিমানখিনিয়ে মোৰ মাথাত আছে বাট য়েছ আই এম এ ৰেবেল মই কেতিয়াবা লাগি যাম ঠিক নাই The cost of a wrong coaching institute is not just the fee. এইটো কথা বহুত ভালকে মনত ৰাখে আপোনালোকে যদি ভাবি আছে 3-4 লাখ টকা লছ হৈ আছে দেন নাই আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী ভাল ষ্টুডেণ্ট যদি হয়ও বা এভাৰেজ ষ্টুডেণ্ট হাৰ্ড ৱৰ্কিং ষ্টুডেণ্টটো যদি হয় বিকজ সেই ষ্টুডেণ্টজন ইগনোৰ হ'ব এণ্ড পিছত গৈ পেলাই নীট নিচিনা এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব নোৱাৰিব অবভিয়াছলি নোৱাৰিব মই ভালকে জানো নোৱাৰিব তেতিয়া কি হ'ব এই ষ্টুডেণ্টজন গোটেই লাইফ লঙৰ কাৰণে এটা চেল্ফ ডাউটত গুচি যাব কি মা পাপা ইমান পইচা মোৰ কাৰণে খৰচা কৰিলে আপুনি যেনেকা আপোনাৰ ল'ৰা ছোৱালীক ভাল পায় আপোনাৰ ল'ৰা ছোৱালীও আপোনাক ভাল পায় এনেকা নহয় যে ভাল নাপায় তেতিয়া চেল্ফ ডাউট মা পাপা ইমান কষ্ট কৰি পেলাই পইচাখিনি গোটাইছিল আৰু কোচিং দিওঁতে আপোনালোকে ভাবিয়ে লয় কি আপোনাৰ ল'ৰাটো ডক্টৰ হৈয়ে গ'ল আপোনাৰ ছোৱালীটো ডক্টৰ হৈয়ে গ'ল হয়নে এতিয়া কি হ'ব সি লাইফ লং চেল্ফ ডাউটত গুচি যাব এনেকা ষ্টুডেণ্টছৰ বহুত বেয়াকে ডিপ্ৰেশ্যন আহে লাইফ লং ৰিগ্ৰেট এটা থাকি যায় হুইচ ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ এণ্ড এজ এ ডক্টৰ মইতো এই বস্তুটো বহুত ডাঙৰ ইছ্যু বুলি ভাবো এটা ফেক্টৰী মডেল আছে গুৱাহাটীত আৰু পেন অসমতো যদি মই কওঁ যিকেইটা ডাঙৰ কোচিং ইনষ্টিটিউট আছে 2000 3000 5000 6000 ষ্টুডেণ্টছ পৰ্যন্ত পঢ়ে 6000 আপ টু 6000 চিটছ কেইটা আছে জানেনে আজি আপোনালোকে গুগল কৰিব এমবিবিএছত কেইটা চিট আছে অসমত মই আনসাৰ নিদু আপোনালোকে নিজে অলপ গুগল ইউজ কৰক এণ্ড মই জানো আজিকালি পেৰেণ্টছো বহুত বেছি আপগ্ৰেড হৈ গৈছে বহুত ভাল কথা আপোনালোকে এণ্ড্ৰইড আইফোন সব ইউজ কৰে আপোনালোকে কাইণ্ডলি গুগল কৰি পেলাই চাই ল'ব
এই যে 500 ষ্টুডেণ্ট ইজ টু 1 টিচাৰ যোনটো ৰেচিঅ' আছে ন, এই ৰেচিঅ'টো বহুত ডেঞ্জাৰাছ হয়। কিছুমান ইনষ্টিটিউটে হ'ব পাৰে 200 ইজ টু 1, বাট 200 ইজ টু 1 আপুনি নিজে ভাবক, যদি আপোনাক মই কওঁ যে আপুনি 200 জন মানুহৰ হোৱাটছএপ মেছেজৰ ৰিপ্লাই দিব লাগে, ডাউট সলভ কৰিব পাৰে, আপোনাৰ কাৰণে এইটো হিউমেনলি পচিবল হ'বনে? তে মই টিচাৰক ব্লেম নকৰোঁ, টিচাৰেতো চাকৰি কৰিবই লাগিব, টিচাৰে দৰমহা উঠাই আছে। এইবিলাক প্ৰব্লেম কোচিং ইনষ্টিটিউটছৰ অ'নাৰ্ছবোৰৰ হয়, কোচিং ইনষ্টিটিউটৰ মেনেজিং ডাইৰেক্টৰ্ছবোৰৰ হয়। সো এই 200:1 যেতিয়া ৰেচিঅ' হৈ যায় না, টিচাৰে কি কৰিব? এতিয়া টিচাৰৰ এটা চইচ নাই, টিচাৰ দিছ পাৰ্চন উইল বি ইয়ৰ চাইল্ড, ক'ৰবাত চুকত লুকাই আছে, দেখাই নাই টিচাৰে। আৰু এটা বস্তু মই কৈ দিওঁ, মই যিহেতু পঢ়াওঁ, মই পঢ়াই বহুত ভাল পাওঁ, আৰু যোন ষ্টুডেণ্টছে মোৰ ক্লাছ কৰিছে, মোৰ ইউটিউবত ভিডিঅ'জো আছে, চালে গম পাব কি মই মোৰ বেষ্ট দিওঁ পঢ়োৱাৰ টাইমত। I become an actor when I teach. I become an artist when I teach. I become a very different person when I teach. তো টিচিঙৰ ইমান এক্সপিৰিয়েঞ্চত মই এটা বস্তুটো গম পাইছোঁ যে ষ্টুডেণ্টছৰ লগত যোন অফলাইন বেচত আহে ন, ষ্টুডেণ্টৰ লগত আই কণ্টেক্ট বহুত বেছি ইম্পৰ্টেণ্ট। ষ্টুডেণ্টছৰ লগত যদি আমি আই কণ্টেক্ট নকৰোঁ, দেন আমাৰ একো নহ'ব। ষ্টুডেণ্টৰ ডাউট কি হৈছে, বুজিছে নে নাই বুজা, সেইটো আই কণ্টেক্টৰ থ্ৰু দিয়ে গম পোৱা যায়। ষ্টুডেণ্ট এটা মুখ চাই পেলাই আমি কৈ দিব পাৰোঁ বুজি পাইছে নে নাই, যোনটো প্ৰব্লেম আমি অনলাইনত অলপ পাওঁ। অনলাইনৰ সেইকাৰণে চিলেকশ্যনটো তেনেকা নহয় কম্পেয়াৰ টু অফলাইন। চ' আই কণ্টেক্ট কেনেকুৱা হ'ব ভাই, যদি টিচাৰে ছাপ'জ সেই তাত ক্লাছ লৈ আছে আৰু আপোনাৰ ল'ৰা বা ছোৱালী ইয়াত বহি আছে, আপোনাক কোচিং ইনষ্টিটিউটে ফোন কৰিব, মাতিব, আপোনালোকে কোচিং ইনষ্টিটিউটত যাব, গৈ পেলাই আপুনি ক্লাছৰুমৰ চাইজটো চাই ল'ব, কেইটা ডেস্ক বেঞ্চ আছে কাউণ্ট কৰি ল'ব, এটা ডেস্কত ধৰি লওক কি 4জন বা 5জন ষ্টুডেণ্ট বহিব, ঠিক আছে, তে আপুনি নিজে কাউণ্ট কৰি ল'ব, আপুনি দেখাই পাব আৰামছে 100+, মিনিমাম কৈ আছো মই, যদি 8-10টা ক্লাছৰুম আছে দেন 100+ তো মিনিমাম, যদি কম ক্লাছৰুম আছে দেন তো ডাঙৰ ক্লাছৰুম যদি 2-3টা আছে দেন তো 300 ষ্টুডেণ্টছো হয়। যদি আই কণ্টেক্ট নকৰে, ষ্টুডেণ্টছৰ ডাউটছ কেতিয়াও টিচাৰে এড্ৰেছ কৰিব নোৱাৰে, গমে নাপাব এই ষ্টুডেণ্টজনে বুজি পাইছে নে নাই। ফাৰ্ষ্ট বেঞ্চত কিছুমান ষ্টুডেণ্টছ বহি থাকিব, আচ্ছা মোক জানেনে, মই যোনটো ইনষ্টিটিউটত পঢ়িছিলোঁ, এগেইন মই সেই ইনষ্টিটিউটৰ নাম নলওঁ, মোক টিচাৰ্ছে কিয় পাত্তা দিছিল তাত, মই আৰু মোৰ লগৰ কিছুমান আছিল, মোৰ এজনী লগৰ ছোৱালী, 2-3টা ল'ৰা যোন GMC মোৰ লগত পঢ়ি আছে, এজনে AMCত চিট পাইছে, তো সেইকেইজন ষ্টুডেণ্টক এইকাৰণে পাত্তা দিছিল বিকজ আমি টেষ্ট ষ্টপ কৰি আছিলোঁ, আমি আগফালে বহোঁ, টিচাৰে আমাক দেখা পায়, আমি ডাউট সুধিলে এইটো ভাল ষ্টুডেণ্ট হয়, ডাইৰেক্টৰেও কৈ দিছে এইকেইটা ষ্টুডেণ্টৰ চিলেকশ্যন হ'ব দেই, এইকেইটাৰ ডাউটছ কিন্তু এড্ৰেছ কৰিবি, পিছফালে যিকেইটা বহি আছে বাদ দে, সেইকেইটা কাম নাই, সেইকেইটা পইচা পাই গ'লো ন, এতিয়া বাদ দে আৰু, এতিয়া একো চাব নালাগে সিহঁতক। So there is a untapped potential because of this. মই বহুত ষ্টুডেণ্টছক জানো যোনে নীটত চিট পোৱা নাই, এই কাৰণে পোৱা নাই, কিন্তু সেই ষ্টুডেণ্টৰ পটেনচিয়েল আছিল, যদি এই ষ্টুডেণ্টে পাৰ্চনেল গাইডেন্স পালে হৈ গ'লে হয়। ড্ৰপাৰ বেচত 1 বছৰ 2 বছৰ ড্ৰপ দিও মোৰ তাত ষ্টুডেণ্ট আহিছে, 3 বছৰ ড্ৰপ দিও মোৰ তাত ষ্টুডেণ্ট আহিছে, আৰু সেইবাৰ চিট পাইছে, কিয়? এনেকাতো নহয় যে কি মই এটা বহুত ডাঙৰ ইনষ্টিটিউটতকৈ বহুত বেছি ভাল পঢ়াই দিছো বা কিবা, ন, বিকজ সেই ষ্টুডেণ্টজনৰ পটেনচিয়েল তেতিয়াও আছিল, মই নাভাবো যে কি যদি মই 12ৰ পিছতো যদি পৰীক্ষা দিলো হয়, চিৰিয়াছলি নীটৰ কথা ভাবি যদি দিলো হয়, আৰু মই যদি ভাল গাইডেন্স পালো হয়, মই 12ৰ পিছতো নীট ক্ৰেক কৰিব পাৰিলো হয়, মই ড্ৰপ দিব লগা নহ'লে হয়, যাৰ পটেনচিয়েল থাকে সি পাৰিবই, তে সেই পটেনচিয়েলটো আমি এক্সপ্লৰে কৰিব নোৱাৰিম যদি চুকে কোণে ক'ৰবাত লুকাই আছে ষ্টুডেণ্টজন। এই কথাটো মই ক'ব বিচাৰি আছো, আপোনালোকে যে ডাঙৰ ডাঙৰ বেনাৰ্ছ দেখা পায়, ৰেংক বাইং চলি আছে, মই আপোনালোকক আৰু এটা ষ্টৰী কওঁ, একদম সঁচা ষ্টৰী। মোৰ লগৰ এজন GMC মোৰ বেচৰে হয়, সি MBBS 3rd ইয়াৰ নে ফাইনেল ইয়াৰত আছিল সেইটো টাইমত, আৰু যোন ইনষ্টিটিউটত সি পঢ়িছিল 3 বছৰ 4 বছৰ আগত, সেই ইনষ্টিটিউটে যেতিয়া সি ফাইনেল ইয়াৰত আছিল তাৰ পোষ্টাৰ লগাইছে কি অমুকে চিট পাইছে বুলি। আমি যদি এনেকা পোষ্টাৰ লগাওঁ, আমি কম ন কি এই ষ্টুডেণ্টজন পুৰণা ৰিজাল্টৰ ষ্টুডেণ্ট হয়, আমি ইয়াৰ মেনশ্যন কৰি দিম বা MBBSৰ ইয়াৰ মেনশ্যন কৰি দিম, মোৰ ৱেবছাইটতো আছে মোৰ পুৰণা ষ্টুডেণ্টছৰ ফটো, কিন্তু তাত ইয়াৰ মেনশ্যন কৰা আছে, কোন বছৰ পাইছে কি। সিহঁতে কি কৰিছে, সেই পাৰ্টিকুলাৰ ইনষ্টিটিউট যোনে লগাইছে, সেই ইনষ্টিটিউটৰ একচুৱেলি এটা বেলেগ ইনষ্টিটিউটৰ লগত ৰাইভেলৰী আছে, সেই ৰাইভেলৰী থকা ইনষ্টিটিউটেতো বহুত পইচা সিহঁতে ৰেংক চেংক কিনি পেলাইছে, বহুত ডাঙৰ ডাঙৰ ৰেংকাৰ্ছক কিনি পেলাইছে,
অসমৰ বাহিৰতো ব্ৰাঞ্চ আছে, কোটা চোটাত ব্ৰাঞ্চ আছে, কোটাৰ ষ্টুডেণ্ট ধৰক অসমীয়াৰ ষ্টুডেণ্ট কোনোবা কোটাত পঢ়ি আছে, সেইজনে নীট ক্ৰেক কৰিলে, তো দেখাই দিলে কি আমাৰ এই গুৱাহাটীৰ চেণ্টাৰৰ পৰা পাইছে, তো সেই বেলেগ ইনষ্টিটিউটটো যোনটো গুৱাহাটীৰ লোকেল ইনষ্টিটিউট হয়, ঠিক আছে, আৰু বেছি নকওঁ মই, তো সেই ইনষ্টিটিউটত কি হ'ল কি আচ্ছা ইমান চিট দেখাইছে, 300 চিট দেখাইছে, আমিও 350 চিট দেখাম, সেই 350 কৰিব যাওঁতে কি কৰিলে, এই কামটো কৰিলে। তাৰ উপৰি কি কৰে, এতিয়া মোৰ ষ্টুডেণ্টসকো মই কওঁ কি বেলেগ কোচিং ইনষ্টিটিউটত যদি তোমাৰ পেৰেণ্টছৰ কেপাচিটি আছে, টেষ্ট চিৰিজ জইন কৰি ল'বা, টেষ্ট দিবা, টেষ্ট দিলে একো আপত্তি নাই, টেষ্ট দিয়া ভাল কথা, এনেকা বুলি মই কৈ দিওঁ, আৰু টেষ্ট দিলে তুমি গম পাবা যে মই যি পঢ়াই আছো সেইটো কাৰেক্ট পঢ়াই আছো, মই যদি পঢ়াই আছো আৰু তাৰ পিছত যদি তুমি বেলেগ এটা ইনষ্টিটিউটত গৈ পেলাই যদি স্ক'ৰ কৰিব পাৰি আছা সিহঁতৰ পেপাৰত, তেতিয়া ইট মিনছ ডেট মই ভালকে পঢ়াওঁ, তো এইটো বস্তু মোৰ কাৰণেও ভাল, তোমাৰ কাৰণেও ভাল। তে যদি কোনোবাই টেষ্ট সিৰিজ জইন কৰে সেইটোকো ৰিজাল্টত দেখাই দিয়ে, এইবাৰো মোৰ ষ্টুডেণ্ট আছে যোনে ৰিজাল্ট কৰিব মই জানো, আৰু এইবাৰ সিহঁতে দেখাব পোষ্টাৰত কি আচ্ছা আমাৰ ষ্টুডেণ্ট আছিল, আমাৰ ষ্টুডেণ্ট আছিল। So these toppers that you see on poster, most of them are bought, mostly they are bought, ঠিক আছে, মই ষ্টুডেণ্টছক চিনিও পাওঁ যাক কিনিছে, কিমান টকাত কিনিছে সেইটোও মই গম পাওঁ, মই ষ্টুডেণ্টছৰ এগেইনষ্ট নহয়, সেইকাৰণে মই কেতিয়াও মৰি গ'লেও ষ্টুডেণ্টৰ নাম কেতিয়াও নলওঁ, মে বি কোচিং ইনষ্টিটিউটছৰ লগত মই ডাইৰেক্টলি লাগি যাম কেতিয়াবা না কেতিয়াবা, কিন্তু ষ্টুডেণ্টৰ লগত মই কেতিয়াও নালাগো, ষ্টুডেণ্টৰ লগত মই কেতিয়াও নালাগো। So there is cash for name, huge sum, আপুনি ইমাজিন কৰিব নোৱাৰে, এই আপোনাৰ যে 99% মানুহৰ পৰা যে পইচা লৈছে ন, যোনটো পইচা ইয়াতে মাৰ্কেটিঙত যে ৱেষ্ট, এইফালে যায়, এটা ফেক ইমেজ ক্ৰিয়েট কৰে কি বাপৰে বাপ আমাৰ তাত 300 সিলেকশ্যন, 500 সিলেকশ্যন, অমুক সিলেকশ্যন, তমুক সিলেকশ্যন, লাহে লাহে পেৰেণ্টছ বোৰেও বুজা ষ্টাৰ্ট হৈছে, এণ্ড আই হোপ মোৰ ভিডিঅ'ই আপোনালোকৰ চকুটো পুৰা খুলি পেলাই। দ্য গ্ৰেভয়াৰ্ড অফ এম্বিশন, কব্ৰস্তান, 99% ৰুল, টপ ইনষ্টিটিউট যেনেকা মই কৈছো 1%ৰ কথাই ভাবে, এই আগত বহা ষ্টুডেণ্ট কেইটা, এই টেষ্ট টপ কৰা ষ্টুডেণ্ট কেইটা, আপোনাৰ ল'ৰা ছোৱালী এভাৰেজ ষ্টুডেণ্ট পিছফালে ক'ৰবাত বহি আছে, ক্লাছ অহা নাই, গাৰ্লফ্ৰেণ্ড বনাই গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি আছে, ক্লাবিং কৰি আছে, কিবা কৰি আছে, কিবা কৰি আছে, কোনো চাবলৈ নাই, আপুনি পিজিত থৈ গুচি গৈছে, আৰু বহুত গুৱাহাটী ফুৰিব আহিছে, স্মল টাউনৰ পৰা আহিছে ন, আমিও নতুন নতুন গুৱাহাটী আহোঁতে পগলা হৈ গৈছিলো, KFC কি বস্তু ৰে, KFC কি এনেকা ভাবিছিলো আমি, ডমিনজ কি বস্তু, এতিয়াতো বহুত বেছি গুৱাহাটী আগবাঢ়ি গৈছে, তেতিয়া আমি এনেকা ভাবিছিলো, আচ্ছা অলপ ছেভিংছ কৰো যাতে KFCৰ চিকেনটো খাব পাৰো উইকেণ্ডত গৈ পেলাই, সেইটো আমাৰ মাইণ্ডছেট আছিল, এতিয়াতো গুৱাহাটী বহুত বেছি, আগৰ তুলনাত বহুত বেছি, কিমান ৰেষ্টুৰেণ্ট আছে, কিমান ক্লাবছ আছে, কিমান কি আছে, যি কৰে কৰি থাক, একদম এইটোৱে এটিটিউড কি জহন্নমত গ'লে জহন্নমত যায়, আমাৰ ইনষ্টলমেণ্টছ খিনি আহি যাব লাগে, আমাৰ ইনষ্টলমেণ্টছ খিনি আহি যাব লাগে। ইনভিজিবল ডাউটছ, যেনেকা মই ক'লো আপোনাক যে আপোনাৰ ল'ৰা বা ছোৱালী যদি ডাউটো থাকেও, এজন টিচাৰে 300জন ষ্টুডেণ্টছৰ ডাউটছ ক্লিয়াৰ কেতিয়াও কৰিব নোৱাৰে, কেতিয়াও কৰিব নোৱাৰে, টপাৰ্ছ কেইজনৰে ডাউটছ ক্লিয়াৰ হৈ থাকিব, এণ্ড দেৰ ইজ চামথিং নন এজ চেল্ফ ফ্লোটিং, যেতিয়া ষ্টুডেণ্টছ এনেকা মাছ চিষ্টেমত ফেইল কৰে ন, তেতিয়া সিহঁতে ভাবে কি আমাৰে ভুল চাগে, আৰু আপোনালোকে ভাবিব কি এই ষ্টুডেণ্টৰটো 300 সিলেকশ্যন যদি এই ইনষ্টিটিউটৰ পৰা হৈছে, তাৰমানে ইনষ্টিটিউটটো বহুত ভাল, মোৰ ল'ৰাটোহে বেয়া, মোৰ ছোৱালীজনীহে বেয়া, মোৰ ল'ৰা বা মোৰ ছোৱালীজনীহে বেয়া, সেইকাৰণে সিলেকশ্যন হোৱা নাই, ইনষ্টিটিউটটো ভাল ভাই, 300টা ষ্টুডেণ্টছ কেনেকা চিট পালে, সেইকাৰণে মই ডিচাইড কৰিছো 2026 অনৱাৰ্ডছ আমি হোৱাইট কোড এচিভাৰ্ছৰ পৰা কেতিয়াও নাম্বাৰ অফ সিলেকশ্যনছ আমি নেদেখাও, আমি দেখাম পাৰ্চেন্টেজ অফ সিলেকশ্যন, কেইজন ষ্টুডেণ্টছক মই পঢ়াইছো, আৰু আজিৰ পৰা যদি 10 বছৰ পিছতো যদি মই পঢ়াওঁ, যদি মই মোৰ মেডিকেল প্ৰফেশ্যনটোৰ লগত বেলেঞ্চ কৰিব পাৰো কিবাকে, মই যদি 10 বছৰ পিছতো পঢ়াওঁ, মই হোৱাইট কোডৰ ড্ৰিম দেখিছো, তো সেইকাৰণে মই মেডিকেল প্ৰফেশ্যনটোক কুইট নকৰো পুতুককে, কিন্তু যদি 10 বছৰ পিছতো মই পঢ়াওঁ, 2036ৰ যদি ৰিজাল্ট ওলা, তাতো মই পাৰ্চেন্টেজ সিলেকশ্যন দেখাম, এই প্ৰমিছটো মই, চাওক ভিডিঅ'টো এতিয়া ইউটিউবত থাকি যাব, তে মই ইয়াত কমিটমেণ্টটো দি গলো, এইটো বস্তু আমি কৰিম। 2 ইয়াৰ ইলিউজন এটা আছে, কি হয় এই 2 ইয়াৰ ইলিউজন, 2 ইয়াৰ ইলিউজনটো প্ৰথম কথাটো হ'ল চিলেবাছ এণ্ড প্ৰিপাৰেশ্যন, দুটা বস্তু বেলেগ, এতিয়া টিচাৰ এজনক ভাই টাস্ক দিয়া হয়, এগেইন টিচাৰ্ছো ট্ৰেপ হৈ আছে আনফৰ্চুনেটলি, টিচাৰ্ছক ক'ব কি এইকেইটা চেপ্টাৰ ইমান সময়ৰ ভিতৰত শেষ কৰিব লাগিব দেই, এইকেইটা চেপ্টাৰ, এইটো চেপ্টাৰ ইমান দিন, এইটো চেপ্টাৰ ইমান, মোকো কৈছিল মই যেতিয়া কাম কৰিছিলো, আৰু তাৰপিছত ষ্টুডেণ্ট কোনোবাই বুজিছে নাই বুজা, প্ৰিপাৰেশ্যন কেনেকা চলি আছে কি, উই ডোন্ট কেয়াৰ, আমাৰ কাম চিলেবাছ শেষ কৰা, আমি চিলেবাছ শেষ কৰি দিলো,
মোৰ লাষ্ট ইয়াৰ কিছুমান দুজন এনেকা ষ্টুডেণ্ট আছিল, দুজনে এতিয়া গভৰ্ণমেণ্ট মেডিকেল কলেজত পঢ়ি আছে, সিহঁতকতো মই এপ্ৰিল লাষ্টৰলৈকে মই ৰাখিছো। মই এইবিলাকত ধ্যানে দিয়া নাই কি চিলেবাছ কি হৈছে কি নাই। মোৰ কথা হ'ল কি সিহঁতে 500 মাৰ্কছ প্ৰিপেয়াৰ্ড হৈছে নে? হ'ল। এতিয়া 550 লৈ যাম, এতিয়া 600 লৈ যাম, এতিয়া 650 লৈ যাম। NEET is not something which will be decided by the syllabus completion. It will solely be decided by the preparation. যদি এটা ষ্টুডেণ্টে 600 মাৰ্কছ ভালকে প্ৰিপেয়াৰ কৰি যায়, সেই ষ্টুডেণ্টৰ চিলেকশ্যনৰ চান্স কম্পেৰেটিভলি হাই থাকিব ইন কম্পেৰিজন টু আ ষ্টুডেণ্ট যোনে জানুৱাৰীত এনেই টিচাৰৰ লগত চিলেবাছ শেষ কৰি নোটছ বনোৱা হৈ গ'ল, চিলেবাছ শেষ হৈ গ'ল আৰু জানুৱাৰীত বহি আছে। আৰে ভাই 100% পঢ়াইছে, কিন্তু 100% ৰিটেনশ্যন যদি 40% নহয়, কি লাভ? একো লাভ নাই। দেন দেয়াৰ ইজ দিছ ৰাছ ফেক্টৰ্ছ, অ'কে? লাষ্টৰ পিনে কোচিং ইনষ্টিটিউটছে কি কৰে, প্ৰথম পুৰা লাহে লাহে পঢ়াব, আৰামছে পঢ়াব। যেনেকে 11ৰ চিলেবাছটো বহুত লাহে লাহে পঢ়ায়। 12 অহাৰ লগে লগে পুৰা একদম ৰাজধানী এক্সপ্ৰেছৰ নিচিনা দৌৰা ষ্টাৰ্ট কৰি দিয়ে, একদম ঢাপ ঢুপ। চ' দিছ উইল লিড টু দ্য ৰিটেনশ্যন জিৰ'। একো মনত নাথাকিব ষ্টুডেণ্টজনৰ। বা এটা চেপ্টাৰ ছাৰে 2 ঘণ্টাত শেষ কৰি দিলে, কি বঢ়িয়া মাষ্টাৰ। মনত কিমান আছে তোৰ? কিমান মনত আছে এইটো মেটাৰ কৰে। দেন দেৰ ইজ দিছ ট্ৰেকিং ভইড। যদি পাৰ্চনেল ট্ৰেকিং নাথাকে, দেন টাইম উইল ৰান আউট বিফৰ ইউ ৰিয়েলাইজ ইউ আৰ ফেইলিং। সময় চবতকৈ ডাঙৰ বস্তু এই প্ৰিপাৰেশ্যনৰ টাইমত। most important thing is time. The most valuable asset is time. So যদি আমি পাৰ্চনেলি ট্ৰেক নকৰো ষ্টুডেণ্টজন কিমানখিনি বুজি পাইছে, কিমান প্ৰিপাৰেশ্যন চলি আছে, কোনটো ছাবজেক্ট ষ্ট্ৰং, কোনটো ছাবজেক্ট উইক, এটা পাৰ্টিকুলাৰ ছাবজেক্টত কোনকেইটা চেপ্টাৰ্ছ উইক, কোনকেইটা টপিকছ উইক, একো লাভ নাই, নহ'ব, চিধা কথা নহ'ব। Now why droppers fail again? ড্ৰপ দিছে, নীটৰ প্ৰিপাৰেশ্যন কৰিছে, ডাঙৰ ইনষ্টিটিউটত গৈছে, চ' কল্ড ভাল ফেকাল্টিজ পাইছে, চব পালে, তথাপিও কিয় ফেইল কৰি আছে? Because of this, the mass batch trap. এই যে মই ক'লো 150 জন 200 জনৰ লগত যেতিয়া বহিব, কেনেকৈ ট্ৰেক কৰিব? মই ইমানখিনি বস্তুটো এইটোৱে বুজাই আছো ন আপোনালোক, কেনেকৈ হ'ব? লেক অফ প্ৰিচিশ্যন। মাইক্ৰ' মনিটৰিং বহুত ইম্পৰ্টেণ্ট হয়। মই যে ক'লো এই মাত্ৰ কোনটো টপিক বুজা নাই, বায়ত বোলে এক্সাম্পলছ মুখস্থ মাৰিব টান লাগি আছে, বাকী বায়'খিনি বুজি পায়, তে এক্সাম্পলছ মুখস্থ মৰোৱা কামো মোৰ হয় এজ এ ফেকাল্টি। মই ক'ব লাগিব ন, মইতো নিজে নিট দিছো, তো ময়ো সেই এক্সাম্পলছ খিনি মনত ৰাখিছো, মই পঢ়াই আছো, যদি মই পঢ়াই আছো, মই যদি এক্সাম্পলছ কৈ আছো, মোৰ কেনেকা মনত আছে? তে সেই স্কিলটো মই শিকাব লাগিব ন ষ্টুডেণ্টক। নিউমেৰিকেল সলভ কৰিব পৰা নাই, কিছুমান ষ্টুডেণ্টে নিউমেৰিকেল সলভ কৰিব পাৰে, কিন্তু এটা নিউমেৰিকেল সলভ কৰিবৰ কাৰণে 5 মিনিট লগাই দিয়ে। আমাৰ এক্সামত 1 মিনিটে পাওঁ আমি এটা কুৱেশ্যন সলভ কৰিবৰ কাৰণে। তে মই ট্ৰেইন তেনেকৈতো কৰিব লাগিব। দেৰ হেজ টু বি মাইক্ৰ' মনিটৰিং। ষ্টুডেণ্টজনে এই নিউমেৰিকেলটো 1 to 2 মিনিটছৰ ভিতৰত সলভ কৰিব পাৰিব লাগিব। যদি টান নিউমেৰিকেল হয়, ইজি নিউমেৰিকেল হ'লে 30 ছেকেণ্ডছত সলভ হ'ব লাগিব। অ'কে, চ' হোৱাট মেক্স আছ ডিফাৰেণ্ট? এতিয়া মই অলপ নিজৰ কথাও ক'ব বিচাৰোঁ। মই ইয়াত টু বি ভেৰি অনেষ্ট, মই এনেকুৱা ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ নিচিনা 2000 3000 ষ্টুডেণ্টছ লৈ পেলাই একদম পুৰা 200 300 চিলেকশ্যন দেখাই পেলাই বাকী 2000 ষ্টুডেণ্টৰ চিলেকশ্যন হোৱাই নাই, ঘৰত ঘূৰি গুচি গ'ল, বেলেগ কৰ্চ জইন কৰি পেলালে, প্ৰাইভেটত গুচি গ'ল, BSc MSc কৰিব গুচি গ'ল, জেনেৰেল লাইনত গুচি গ'ল, ডক্টৰৰ ড্ৰিমটো ত্যাগ কৰি দিলে। মোৰ সেইবিলাক মোৰ কৰাৰ ইচ্ছাও নাই, আজিও নকৰো, মই অহাকালিও নকৰো, তাৰ নেক্সট ইয়াৰো নকৰো, তাৰ নেক্সট ইয়াৰো নকৰো, মোৰ দৰকাৰ নাই। I don't need that much amount of money कि मुझे 2000 स्टूडेंट लाना है और मुझे 2000 स्टूडेंट से ये करना है वो करना है। So how we are different? মোৰ এটাই কণ্ডিশ্যন থাকে যেতিয়া মই বেচ ক্ৰিয়েট কৰো, মোৰ টিমৰ লগতো মই এইটোৱে কথা ডিছকাছ কৰো যে মই গোটেইকেইটা ষ্টুডেণ্টৰ লগত যাতে আই কণ্টেক্ট কৰিব পাৰো আৰু ষ্টুডেণ্টছৰ নাম্বাৰ ক্লাছৰুমৰ হিচাপে তেনেকা হ'ব পাৰে। মোৰ যোনটো ষ্টুডিঅ' ক্লাছৰুম, মই ঘৰত যোনটো মই ক্লাছৰুম বনাই থৈছো, তাত 15 ষ্টুডেণ্টছৰ ওপৰ বহিবই নোৱাৰে, বহাৰ ঠায়ে নাই, মাটিতো বহিব নোৱাৰিব। আৰু যোনটো মোৰ চেণ্টাৰ আছে, চেণ্টাৰতো ইনফেক্ট আমাৰ স্কুলতো আমি কৰিছো যে 30 to 40 সেইটো পাৰ কৰিব নোৱাৰে, সেনেকা ক্লাছৰুমৰ চাইজ বনোৱা হৈছে। চেণ্টাৰতো আমাৰ 30 ষ্টুডেণ্টছ ক্ৰছ কৰিব নোৱাৰে, জাগাই নাই। এতিয়া 30 ষ্টুডেণ্টছ হলে কি হ'ব, মই এইফালে ধৰক 3টা ৰ ৰাখিলো, এইফালে 3টা ৰ ৰাখিলো, শেষ। 3টা ৰ মই এনেকে খোজকাঢ়ি গুচি গলো, গোটেইকেইটাক চালো, গোটেইকেইটাৰ নাম মই গম পাওঁ,
গোটেইকেইটাৰ চেহেৰা মই চিনি পাই যাম, উইদিন আ মান্থ মোৰ নাম মুখস্থ হৈ যায়, ইমান ভগৱানে মোক ব্ৰেইন দিছে। গোটেইকেইজনৰ নাম মনত হৈ যায়, গোটেইকেইজনক মই চিনি পাওঁ, গোটেইকেইজনৰ মই পাৰ্চনেল ইছ্যুজখিনিও গম পাওঁ ছাবজেক্টৰ, বিকজ দ্য নাম্বাৰ ইজ লেছ। ইয়াত মই এইটো নকওঁ যে মই বহুত মহান মানুহ সেইকাৰণে গম পাওঁ না, বিকজ দ্য নাম্বাৰ ইজ লেছ, ভেৰি লজিকেল। এতিয়া 30 জনৰ জেগাত 300 জন হলে মই নোৱাৰিলো হয়, চিধা কথা, চান্সে নাই, নট পচিবল, ইম্পচিবল, ইম্পচিবল। যিকেইজন ষ্টুডেণ্টক মই গাইড কৰিব পাৰোঁ, যিমানখিনি ষ্টুডেণ্টছক মই গাইড কৰিব পাৰোঁ, সিমানখিনি ষ্টুডেণ্টছকে মই ৰাখিম, চিম্পল কথা। চ' মাছ কোচিঙত द टीचर इज लाइक अ स्टार, शाहरुख खान सामने खड़ा है, तुम फैन हो, बैठे हुए हो, ডাঙৰ ক্লাছৰুমত আপোনাৰ ল'ৰা বা ছোৱালী বহি আছে, বহি পেলাই দূৰৰ পৰা টিচাৰক চাই আছে, লাষ্ট বেঞ্চৰ পৰা চাই আছে, লাষ্ট বেঞ্চত বহি হাঁহি আছে, লগৰবিলাকৰ লগত খিল্লি মাৰি আছে, নিজৰ নিজৰ পাৰ্চনেল আড্ডা দি আছে, টিচাৰে কেনেকৈ চাব? টিচাৰ চোৱাটো নাই, নে ফোন টিপি আছে, নো আইডিয়া, নো আইডিয়া। দে ডোন্ট ইভেন নো ইয়াৰ নেম অৰ দ্য উইকেষ্ট টপিক। আপুনি যদি আপোনাৰ কোনোবা চিনাকি যদি ল'ৰা বা ছোৱালী কোনোবা যদি পেৰেণ্টক যদি চিনি পায়, যোনে এইবছৰ ছাপ'জ ড্ৰপ দিছে, এটা ডাঙৰ ইনষ্টিটিউটত ড্ৰপ দিছে, আপুনি এই কথাষাৰ সুধিবচোন, কি যোন টিচাৰে সেই ক্লাছৰুমত পঢ়াইছে, গোটেই বছৰ পঢ়াইছে, সেই টিচাৰে গোটেইকেইজনৰ ষ্টুডেণ্টছৰ নাম ক'ব পাৰিবনে নাই? মোক আপুনি সোধক, মই 2021ৰ পিছৰ পৰা যেতিয়াৰ পৰা মোৰ নিজৰ ষ্টাৰ্ট কৰি, বিকজ মোৰ এভৰি ইয়াৰ মোৰ বেচেছ স্মল আছিল, তো সব ষ্টুডেণ্টছৰ লগত মোৰ পাৰ্চনেল ৰিলেশ্যন আছে, বহুত ষ্টুডেণ্ট ছোৱালী, বহুত ষ্টুডেণ্টছ ফিমেল ষ্টুডেণ্টছে মোক ৰাখি পিন্ধাই এভৰি ইয়াৰ, বহুত ষ্টুডেণ্ট গুৱাহাটী থাকিলে ঈদত আমাৰ ঘৰত খাব আহে, বহুত ষ্টুডেণ্ট দুৰ্গা পূজাৰ টাইমত যেতিয়া আমি হলিডেজ চাওঁ মোৰ লগত ফুৰিবও যায়, কাৰণ কম ষ্টুডেণ্টছ আছিল ন, মই গোটেইকেইজনকে চিনি পাওঁ, মই গোটেইকেইজনৰ নাম জানো, যিকেইজন ষ্টুডেণ্টৰ মই নাম নাজানো সেইকেইজন ষ্টুডেণ্ট সেই পাৰ্টিকুলাৰ চ' কল XYZ ইনষ্টিটিউটত মোৰ তাত পঢ়িছিল, and he was or she was lost in the crowd. So আমি কি ডিফাৰেন্ট কৰো, হিয়াৰ আই এম এক্টিং লাইক আ পাৰ্চনেল মেন্টৰ, যোনে আপোনাৰ ল'ৰাই টেষ্টত কি মিষ্টেক কৰিছে, ক্লাছৰুমত কি মিষ্টেক কৰে, কোনটো ছাবজেক্ট উইক, বায়'লজিত কি বুজি পোৱা নাই, ফিজিক্সত কি বুজি পোৱা নাই, কেমিষ্ট্ৰিত কি বুজি পোৱা নাই, সেই গোটেইখিনি কথা মই জানো। মোৰ কাৰেণ্ট বেচতো মই গম পাওঁ, মই ষ্টুডেণ্টছৰ পেৰেণ্টছক আপডেটো দি থাকো, কি আপোনাৰ ল'ৰাৰ এইটো কাৰণে চিলেকশ্যন নহ'ব পাৰে দেই, এইটো বস্তুত আপোনালোকে, মই কৈ দিওঁ, খোলা খুলি কৈ দিওঁ, চিলেকশ্যন হ'লে কিয় হ'ব, নহ'লে কিয় নহ'ব, কাৰণ মই জানো কাৰ কি উইক, মই বহুত ভালকে জানো। So in mass coaching, the outcome is that you are a lost individual in the crowd of herai gola, and more yat jodi more guidance ahe, then you are totally guided, and I value your money because I have come from one of the similar families. I was not born with a golden spoon or a silver spoon. More parents, more ma deuta কোনো আম্বানি আদানি নহয়, এতিয়াও নহয় in fact, and তেতিয়াতো আৰু নাছিল obviously, তো আপোনালোকৰ নিচিনাই মই, সেই কথাটো মই বহুত ভালকে জানো, এণ্ড সেই কথাটো মই একচেপ্টো কৰিছো, সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল। Then there is this testing lie, okay? কোচিং টেষ্টত, কোচিং ইনষ্টিটিউটে বহুত কোচিং ইনষ্টিটিউটে কি কৰে, যি টেষ্ট কণ্ডাক্ট কৰে, যি পঢ়াইছে তেনেকা টাইপৰে পেপাৰ দি দিব, বা মোৰ ল'ৰাই 500 পাই আছে, মোৰ ল'ৰাই 600 পাই আছে, মোৰ ছোৱালীয়ে 650 পাই আছে, NTA পেটাৰ্ণটো ফলো কৰি আছে নে নাই যোনে নিট কণ্ডাক্ট কৰে, সেইটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, বহুত ইম্পৰ্টেণ্ট হৈ যায়। NTA পেটাৰ্ণটো ফলো, আৰু কিছুমান ইনষ্টিটিউটে উল্টা কামো কৰে, বহুত বেছি টান পেপাৰ দি দিয়ে, বিকজ সেই সিহঁতে এনাউন্স কৰি দিব কি আমাৰ টেষ্টত যোনকেইটা ষ্টুডেণ্ট টপ 100 থাকিব, নিটতো টপ 100 আহিব, আৰু সেইকেইটাক আমি কেছ প্ৰাইজ দিম, স্কলাৰশ্বিপ দিম, মানে পইচা কিছুমান ৰিফাণ্ড কৰি দিম, চিলভাৰ মেডেল দিম, গ'ল্ড মেডেল দিম, এইবিলাক কাম কৰে, আৰু সিহঁতে এনেকা টান পেপাৰ বনাই দিয়ে ষ্টুডেণ্ট কনফিডেন্সে নাথাকে, ছাৰ ইমান টান আহে নেকি? এই দুটা ট্ৰেপ আছে টেষ্ট সিৰিজত, যোনটো মই ইউজুৱেলি দেখা পাইছো, ফলছ কনফিডেন্স এটা ক্ৰিয়েট কৰে, আর একচুয়াল নিট স্কোরটো 90% পৰা ড্ৰপ হৈ 25% হৈ যায়। বহুত ষ্টুডেণ্টছক আপুনি দেখা পাব কোচিং ইনষ্টিটিউটত এনেকা ভাল ভাল মাৰ্কছ আনি আছে, কোচিঙে নিজৰ মডুলাৰ হিচাপে পেপাৰ কাটে, নিজৰ টিচাৰৰ নোটছৰ হিচাপে পেপাৰ কাটে, এণ্ড দেন এই অৱস্থাটো হয়, they are not aligned with the actual NTA pattern, just a feel good temporary feeling of goodness দি দিয়ে, যাতে পেৰেণ্টছ হ্যাপি হৈ থাকে আৰু ষ্টুডেণ্টছো হ্যাপি হৈ থাকে। Then what is this isolation of mass coaching?
আপোনাৰ ল'ৰাই যেতিয়া এই স্ক'ৰটো আনিব কোচিঙত, ভাল স্ক'ৰ এটা আনিব, দেন পাপাই কি ভাবি আছে কি মইতো পঢ়ি আছো, আৰু কিন্তু মই একচুৱেলি 500জন ষ্টুডেণ্টৰ ক্ৰাউডৰ মাজত আছো। আই এম লষ্ট, আই এম ইনভিজিবল। মোক মোৰ ফিজিক্সৰ ফেকাল্টিয়ে চিনিও নাপায়, মোৰ নামো নাজানে। দিছ ইজ দ্য চাইলেণ্ট ক্ৰাই অফ আ নিট এছপাইৰেণ্ট। আপুনি গম নাপায়, আনফৰ্চুনেটলি এই কথাটো আপুনি গম নাপায়। আপোনাৰ ল'ৰা ছোৱালীও আপোনাক টেনশ্যন নিদিওঁ বুলি মই কৈছো না, আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক ভাল পায়, মৰম কৰে, আপোনাৰ ল'ৰা ছোৱালীও আপোনাক মৰম কৰে। বহুতে এটা ভুল ধাৰণালৈ বহি থাকে কি আমাৰ ল'ৰাটো আমাৰ কথা নাভাবে, আমাৰ ছোৱালীজনী আমাৰ কথা নাভাবে। দিছ ইজ নট ট্ৰু। জাষ্ট লাইক ইউ লাভ your kid, your son, your daughter also loves you. ছোৱালীবিলাক ইন জেনেৰেল দেউতাকৰ কাৰণেতো পাগলে থাকে, ল'ৰাবোৰ মাকৰ কাৰণে পাগলে থাকে। ভাইচ ভাৰ্চাও হৈ যায় কেতিয়াবা, ইফাল ইফালো হৈ যায়, বাট এইটো ইন জেনেৰেল ভাই মাকক কবই। মই যেনেকা মোৰ মাৰ লগত ক্ল'জ হয়, আই উইল টেল মাই মম এভৰিথিং, ৰাইট? কিন্তু যদি মই দেখা পাওঁ মোৰ মায়ে কষ্ট কৰি পেলাই ইমান পইচা মোক ইমান পইচা গোটাইছে, তে মই মাক কেতিয়াও এনেকা ডিপ্ৰেছিং ষ্টেটমেণ্টটো নিদিওঁ কি মা মইতো হেৰাই গলো, 500জন ষ্টুডেণ্ট আছে ইয়াত, ইমান ভাল ভাল ষ্টুডেণ্ট, যিকেইটা ভাল ভাল ষ্টুডেণ্ট আছে সেইকেইজনকে টিচাৰে গাইড কৰি থাকে, মই কেনেকা কম? মোৰ মাৰ্কছ কম আহিলে কিয় মাৰ্কছ কম আহি আছে, কিয় মাৰ্কছ কম আহি আছে, মই কি আনচাৰ দিম? প্লিজ পেৰেণ্টছক মই ক'ব বিচাৰো, আপোনালোকে আপোনাৰ ল'ৰা আৰু ছোৱালীৰ পইণ্ট অফ ভিউৰ পৰাও ভাবক। মই নিজে এটা এছপাইৰেণ্ট আছিলো ন, মই গম পাওঁ। মই বাৰে বাৰে এইটো কথাই কৈ আছো, এইটো পিন্ধি যে মই ভিডিঅ' বনাই আছো ন, কাৰণ আছে। এইটো একচুৱেলি ইন আ ৱে দিছ ইজ চামথিং ডেট আই হেভ ৰিয়েলি ৱৰ্ক হাৰ্ড ফৰ। এইটো আৰু এইটো সপোন আছিল, আপোনাৰো সপোন আপোনাৰ ল'ৰা ছোৱালীক লৈ, মই জানো মোৰ মাৰো সপোন আছিল। প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দিছ। নাও এই ভিডিঅ' বনোৱাৰ মেইন ইণ্টেনশ্যনটো এইটোৱে, বহুত মিছা কথা ক'লে সিহঁতে, বহুত ফেক ৰিজাল্ট দেখালে, বহুত 300 চিলেকশ্যন 400 চিলেকশ্যনৰ পোষ্টাৰ দেখালে, বহুত আপোনালোকক কল কৰি কৰি কামোৰ দিলে। এতিয়া মেণ্টৰশ্বিপ ড্ৰাইভেন চিলেকশ্যন হ'ব, অসমত হ'ব, আৰু এজন অসমীয়াই কৰিব এই কাম। I did not come from Kota. I did not come from Rajasthan. মই ৰাজস্থানৰ পৰা অহা নাই, মই কোটাৰ পৰা অহা নাই, মই দিল্লীৰ পৰা অহা নাই, মই নৰ্থ ইণ্ডিয়ান নহয়। নাথিং এগেইনষ্ট নৰ্থ ইণ্ডিয়ান, বাট নিজৰ মানুহৰ কাৰণে সদায় টান থাকে, নিজৰ মানুহৰ কাৰণে টান থাকে। মই এই বস্তুটো আমাৰ জুবিনদাৰ পৰা শিকিছো। Every time he reminds me how to love your own people, how to love. I can never be like him. মই তেখেতৰ 1% হ'ব নোৱাৰিম চাগে, বাট মই ট্ৰাই কৰিম যে মই 1% হ'ব যাতে পাৰো। I will try my best. So অসমততো এই বস্তুটো হ'ব মই নিদো। There will be a mentorship driven selection, and that is why this is my institute, White Coat Achievers. White Coat Achievers এটা ইকোসিস্টেম আমি ইয়াত ক্ৰিয়েট কৰো, নট জাষ্ট এ কোচিং, ইটস এ ইকোসিস্টেম। আমি ইয়াত লেকচাৰ্ছ চেল নকৰো, আমি সিলেকশ্যনছ ডেলিভাৰ কৰিব ট্ৰাই কৰো। আমি ট্ৰাই কৰো যে এটা এটা ষ্টুডেণ্ট যোন আহিব আমাৰ তাত, আমি এটা এটা ষ্টুডেণ্টক এটা চিষ্টেমত এনেকা ৰাখিম য'ত মেণ্টৰিংটো ইম্পৰ্টেণ্ট হয়, ইকুৱেলি ইম্পৰ্টেণ্ট টিচিং। খালি ক্লাছ ললো ওলাই গলো এনেকা নহয়, মেণ্টৰিং। মেণ্টৰিং মানে কুৱেশ্যন কৰিব পাৰিছে নে নাই, ডাউটছ খিনি ক্লিয়াৰ হৈছে নে নাই, টেষ্টত মাৰ্কছ বাঢ়ি আছে নে নাই, সব বস্তু আমাৰ কাৰণে ইকুৱেলি ইম্পৰ্টেণ্ট। এণ্ড দিছ ইজ ডিজাইন স্পেচিফিকলি ফৰ হু আৰ চিৰিয়াছ এবাউট দ্য হোৱাইট কোড। মোৰ যেতিয়া বেচ এটা ফুল হৈ যায়, মই কেতিয়াও নেক্সট ষ্টুডেণ্টজনক মই নিদো। মোক পেৰেণ্টছে কেতিয়াবা কেতিয়াবা কোচিং যোনটো ফিজ আছিল, ফিজতকৈ বেছিও অফাৰ কৰিছে। মই তথাপিও হাতযোৰ কৰি নমস্কাৰ কৰি পেলাই মই কৈছো কি নাই, মই ল'ব নোৱাৰিম, কাৰণ মই ল'লে বাকী কেইজন ষ্টুডেণ্টছৰ লগত ইনজাষ্টিচ হৈ যাব। মই সেইটো কাম নকৰো, মই নকৰো। ইমান বছৰ কৰা নাই, এতিয়াও নকৰো। এণ্ড যোন ষ্টুডেণ্ট চিৰিয়াছ মই সিহঁতকে ল'ম। যদি মই কোনোবা ষ্টুডেণ্টক দেখা পাওঁ গুৱাহাটী ফুৰিবলৈ আহিছে, মই ৰিফাণ্ড কৰি পেলাই, বেয়া লাগিব আপোনালোকক, মই কিন্তু লাত মাৰি খেদিম। মই পেৰেণ্টছক বুজাম কি চাওক আপোনাৰ ল'ৰা ছোৱালী এইবিলাক এইবিলাক কাম কৰি আছে, যদি এইটো বন্ধ নকৰে দেন চিলেকশ্যন নহ'ব। আপুনি যোনটো পইচা মোক দিছে, যোনটো ট্ৰাষ্ট মোৰ ওপৰত ৰাখিছে, সেইখিনি কাম আমি লাগা নাই যে ছাকচেছফুলি হ'ব। চ' ইউ টেক ইয়ৰ ছান বেক হোম, ইউ টেক ইয়ৰ ডটাৰ বেক হোম। So we are only there for the serious students.
যদি সঁচাকে সেইকাৰণে মই ষ্টুডেণ্টকো পেৰেণ্টছৰ আগত সুধো তুমি কি ডক্টৰ সঁচাকে হ'ব বিচাৰি আছা নে পেৰেণ্টছ ছ'চাইটি ডিফাৰেণ্ট ফেক্টৰ্ছে তোমাক এইফালে লৈ গৈ আছে Yes, this is me. যোনে মোৰ কথা নাজানে মই পেৰেণ্টছক ক'ব বিচাৰো মোৰ নাম ডক্টৰ সনাত ৱাকাৰ হয় মই GMCH ৰ পৰা MBBS কৰিছো এণ্ড মই ফাৰ্ষ্ট ইয়াৰৰ এণ্ডৰ পৰা ইনফেক্ট ছেকেণ্ড ইয়াৰৰ বিগিনিঙৰ পৰা মই নীটৰ ষ্টুডেণ্টছক গাইড কৰি আহি আছো এতিয়া 6 years এণ্ড কাউণ্টিং 6 বছৰ হ'ল মই আগত ডিফাৰেণ্ট ইনষ্টিটিউটছত পঢ়াইছিলো তাৰপিছত মই নিজৰ ভেঞ্চাৰ ষ্টাৰ্ট কৰিলো এণ্ড মোৰ সেই ডাঙৰ ডাঙৰ ইনষ্টিটিউচন নিচিনা ইয়াত 2000 ষ্টুডেণ্ট 3000 ষ্টুডেণ্ট ৰাখক মোৰ মন নাই না মই আজি কৰিম না আজিৰ পৰা পিছত কৰিম মই কেতিয়াও এনেকা 2000-3000 ষ্টুডেণ্টৰ ক্ৰাউড মই কেতিয়াও এই কাম মই কৰাত নাই এণ্ড আই এম সামৱান হু হেজ একচুৱেলি ক্লিয়াৰ্ড দি এক্সাম যদি মোৰ কথা কোনোবা বেলেগ ইনষ্টিটিউটৰ মানুহে কিবা কিবি উল্টা চিধাও কয় মই তেখেতসকলক বাছ এটাই প্ৰশ্ন সুধিম যে ডিড ইউ ইভেন এপিয়াৰ ফৰ নিট ক্ৰেক কৰা বাদ দিয়া আপুনি নিট দিছে নে বহি পেলাই MCQ এই OMR টো ফিল কৰে কেনেকা মইতো মুখস্থ মাৰি কিবা এটা পঢ়াই দিম কিন্তু কুৱেশ্যনটো সলভ কেনেকৈ কৰে আপুনি নিজে বহি কুৱেশ্যনটো সলভ কৰিছে নে নাই এচি ৰুমত এটা সাবজেক্ট 18 বছৰ 19 বছৰ 10 বছৰ 15 বছৰ পঢ়াই পেলাই এটা সাবজেক্ট পঢ়াই দিয়া MCQ এচি ৰুমত বহি সলভ কৰা मुखस्त मारी पहले सॉल्व कर दिया क्वेश्चन ये बहुत इजी वो 3 घंटा का प्रेशर लिया था कि नहीं तुमने आई वांट टू आस्क दैट पर्टिकुलर फैकल्टी बहुत फैकल्टी मोर एगेंस्टतो কয় মই জানো সেইকাৰণে মই আজি ক'ব লগা হৈছে বহুতে কয় মোক তো আগতে এনেকৈ কৈছিল যেতিয়া মই সেকেন্ড ইয়াৰত পঢ়াইছিলো ন মোক সিনিयर फैकल्टी कहते यार ये तो बच्चा ये खुद नीट क्रैक करके आया ये क्या पढ़ाएगा ये क्या पढ़ाएगा तो टिपिकल हिंदी स्पीकिंग बेल्ट वाले लोगों का मेंटेलिटी who thinks that we SMEs are so backward, we are so down to we cannot be good teachers, we cannot be good doctors, we cannot do অসমৰ মানুহে কৰিব পাৰিব নেকি কিবা নোৱাৰে সেইটো মাইন্ডসেট লৈ আহা মানুহ ইমান বেছি ৰেচিজম ভৰি আছে আপুনি দেখিছে ৰিসেন্টলি দিল্লীত কি হৈছে আপুনি দেখিছে ৰিসেন্টলি উত্তৰাখণ্ডত কি হৈছে আমি সিহঁতৰ এগেইনষ্ট নহয় কৈ থাকক আমি আমাৰ কাম কৰি যাম কিন্তু মই এটা প্ৰশ্ন সুধিম সিহঁতক তোমালোকে নিজে বহি সেই পেপাৰটো দিছানে 3 ঘণ্টাত দি পাইছানে আজিলৈকে यूपी रे एजन टीचर আছিল মোৰ সেকেন্ড ইয়ার পঢ়াতে কৈ আছিল কি ये तो बच्चा है ये क्या ही नीट क्रैक करवाएगा प्रथम বছৰতে মই সিলেকশন দিছো প্ৰথম বছৰতে মই সিলেকশন দিছো in the very first year of my teaching I have given 2 selections one of them is in GMCH the other is in Jorhat Medical College so this is the doctor mentor advantage here obviously I am a real doctor I have passed from GMCH okay government medical college and মই proudly ক'ব বিচাৰো যে GMCH is the আপোনালোকে জানে অসমৰ মানুহে জানে is the biggest hospital of north east তাত পাবলৈ কাৰণে rank কি লাগে আপোনালোকে এটো গুগল কৰি ল'ব guidance from mentors who have actually cracked NEET exam strategy first আমি ভাই MCQs কেনেকা সলভ কৰিব লাগে 30 সেকেন্ডছত 1 মিনিটত সেই বস্তুটো মই শিকাওতে মই বিলিভ কৰো rather than আহি পেলাই বাস লেকচাৰ ললো গুছি গলো হেনেকা নহয় and stress management কথা আপোনাৰ obviously যোন মেডিকেল ব্যাকগ্ৰাউণ্ডৰ নহয় with all due respect ইহঁতে কেনেকা মেন্টেল হেলথৰ লগত ডিল কৰিব পঢ়িছে নেকি সাইকিয়াট্ৰি নিউৰোলজি কি হয় গম পায় সাইকিয়াট্ৰিক প্ৰবলেমছ কি হয় গম পায় obviously নাপায় কেনেকা সলভ কৰিব তে আপোনাৰ ষ্টুডেন্টৰ বিকজ 25 লাখ ষ্টুডেন্টস এপিয়াৰ কৰে আপোনাৰ লৰা বা ছোৱালী ষ্ট্ৰেছত আহিবই এংশিয়াছ হ'বই ডিপ্ৰেছন আহিবই সেই মেন্টেল হেলথটো এড্ৰেছ কৰাও টিচাৰৰ ৰেসপন্সিবিলিটি টিচাৰৰ কাম অকল পঢ়াই গুছি যোৱাটো নহয় এইটো আৰু এটা ৰিজন কম ষ্টুডেন্টছৰ কাৰণে মই 300টা ষ্টুডেন্টৰ মেন্টেল হেলথ এড্ৰেছ কৰিব নোৱাৰো পাগল হৈ যাম মই 300টা পেশেন্ট যদি আহে মোৰ তাত এদিন চাবই নোৱাৰিম ইমান পেশেন্ট নেক্সট টু ইম্পসিবল আমাৰ কেতিয়াবা জিএমচিত ক্যাজুয়ালিটি তেনেকা সিচুৱেশন হয় আমি পাগল হৈ যাও তাততো অকলে নাথাকো ন কেইবাজন সিনিয়ৰ্স থাকে বেচমেটস থাকে নাৰ্সিং ষ্টাফ থাকে বহুতজন থাকে কাৰণ মিলি জুলি আমি কৰো এটো কাম অকলে ভাবকচোন 300টা ষ্টুডেন্টৰ কেনেকা আমি ইমোশনালি আমি ডিল কৰিম ইমোশনাল এসপেক্টটো কেনেকা ডিল কৰিম পসিবল নহয় স্ট্রেস ম্যানেজমেন্ট so this is what we are going to do one to one mentorship এজন ষ্টুডেন্টক ইন্ডিভিজুয়ালি চাই যাম আজিকালি AI ও আহি গৈছে so we will try to use AI tools as well to track how they are preparing every week
সানডে যোনটো টেষ্ট হ'ব সানডে টেষ্টৰ এনালাইচিছ কৰি পেলাই আপোনাক কোৱা হ'ব কি আপোনাৰ ল'ৰা বা ছোৱালী কেনেকা পাৰফৰ্ম কৰিছে আৰু নেক্সট টেষ্টৰ লগত আমি কম্পেয়াৰ কৰিম কিমান ইম্প্ৰুভমেণ্ট আছে ক'ত ইম্প্ৰুভমেণ্ট হোৱা নাই ক'ত আমি কাম কৰিব লাগে সিলেকশ্যন হোৱাৰ প্ৰবেবিলিটি কিমান মই মেক্সিমাম পেৰেণ্টছক 3 মাহতে কৈ দিওঁ আপোনাৰ ল'ৰা সিলেকশ্যন হ'ব নে নহ'ব মেক্সিমাম আৰু 9 আউট অফ 10 টাইমছ হৈ যায় আনলেছ কিবা এটা উল্টা পুল্টা যদি হৈ যায় ঠিক আছে বায়োলজিত উই উইল ট্ৰেক দ্য এৰাৰ ৰেটছ পাৰ চেপ্টাৰ কাৰণ বায়ত মই টাৰ্গেট ৰাখো যে মোৰ গোটেইকেইজন ষ্টুডেণ্টে ফুল মাৰ্কছ পায় ঠিক আছে আৰু মোৰ কাৰণেও লাজৰ কথা হ'ব যদি মোৰ ষ্টুডেণ্টে 360 আউট অফ 360 নাপায় মই ডক্টৰ হৈ যদি বায় পঢ়াই আছো এনে নাপায় ফিজিক্সত আমি ক্যালকুলেশন স্পীডটো ইমপ্ৰুভ কৰিব ট্ৰাই কৰো মোৰ ডেমো লেকচাৰ্ছবোৰ ইউটিউবত আছেও আপোনাৰ ল'ৰা বা ছোৱালীক চাব দিব তাত মই ক্যালকুলেশন ট্ৰিক্সও শিকাওঁ কেনেকে কেনেকে ক্যালকুলেশন কৰিব লাগে কি ক্যালকুলেশন কৰিলে কেনেকে কেনেকে ক্যালকুলেশন কৰিলে আনসাৰটো আমি আৰামছে টিক কৰিব পাৰো and we can eliminate option also right apart from that the emotional aspect that I was talking about which I definitely address and data patterns high secondary boards মই বহুতখিনি বস্তু হিট কৰি দিছিলো এতিয়া আপকামিং যিকেইটা এক্সামছ আহি আছে যাৰ কাৰণে নিটৰ কাৰণে এটা ৰেপিড ৰিভিজন কোৰ্স আছে হেতুৰ কথা মই কম লাষ্টৰ পিনে তো আমি ট্ৰাই কৰি আছে এবাৰ নিটতো যাতে মই এটলিষ্ট মই নকয় 720 আৰু 720 ইমান মানে বহুত বেছি ধপ মাৰিবও নালাগে 600 to 650 মার্কস যদি আমি কিবাকে যদি হিট কৰাই দিব পাৰো এই লাষ্ট 45 ডেজত তো এটো কেনেকা আমি এনালাইসিস কৰো এটা প্ৰপাৰ এটা এক্সামিনাৰ্স মাইন্ডসেট বুলি কয় ঠিক আছে এইটো কাম মই এমবিবিএছ তো কৰিছিলো নিজৰ এক্সামৰ টাইমত আমি চাও কি যোৱা বছৰ কোনটো কোৱেশ্চন আহিছিল তাৰ আগৰ বছৰ কোনটো কোৱেশ্চন আহিছিল এইখিনি পাৰ্টৰ পৰা কোনখিনি টপিকস ইম্পৰ্টেন্ট হয় তো সেম কাম আমি নিটতো কৰিব পাৰো এন্ড মই এই বস্তুটো কৰি আহিছো এই বছৰো কৰিম মহাবাৰো কৰিম this is what I rely on the most quality over quantity ठीक है तो this is why we say no we only have limited seats যেনেকা মই কৈছো মোৰ ষ্টুডিও ক্লাছৰুমত maximum 15 and offline চেণ্টাৰত maximum 30 কোনবাই যদি ভিজিট কৰিব বিচাৰে গুৱাহাটী আহি পেলে মোক লক কৰি চাই হৈ যাব পাৰে ঠিক আছে কি সাৰে মিছা কথা ক'ব পাৰে বহুত মানুহেতো সপোন বেছি আছে ন তো মইও তো সপোন বেচিব পাৰো হয় না নহয় তো প্লিজ কাইন্ডলি গুৱাহাটীত আহক মোক কন্টাক্ট কৰক মই লাষ্টত কন্টাক্ট নম্বৰটো দিম মোক কন্টাক্ট কৰক এন্ড কন্টাক্ট কৰি পেলে এবাৰ নিজে নিজ চকুৰে ক্লাছৰুমটো চাই যাওক আই সে নো ওয়ান্স দ্য সিটস আৰ ফিল্ড যেতিয়া সিটসটো ভৰ্তি হৈ যায় মই সিৰিয়াস ষ্টুডেন্ট চাই লওঁ কিন্তু মই সবক নলওঁ যোনকেইটা সিৰিয়াস ষ্টুডেন্ট মই পাওঁ সেইকেইটাক ললো লোৱাৰ পিছত যেতিয়া আমাৰ সিটসটো ফুল হৈ যায় তাৰ পিছত আমি আৰু ষ্টুডেন্টৰ এডমিশন নলওঁ বেছি পয়সা দিলেও নলওঁ because money is not the factor here we prefer quality over quantity 2000-3000 ষ্টুডেন্টছে ভাল মই যদি 2000 ষ্টুডেন্টস যদি মোৰ তাত থাকে আৰু যদি মোৰ জাস্ট সে ফৰ এক্সাম্পল 100 সিলেকশনস হ'ল 100 সিলেকশনস মানে পার্সেন্টেজ কিমান আহিল আপোনালোকে নিজে চাওক এটা সিম্পল ম্যাথছ কৰি দেখাই আছো আপুনি this is the percentage of selection 5% 5% কিন্তু যদি মই সাপোজ 30 ষ্টুডেন্টস আর ব্যাচ নাও এন্ড 30 ষ্টুডেন্টস আমাদের যদি মই 15 জনক যদি হিট কৰাই দিব পাৰো 15 জনক and 15 is not a big number for me I know this is doable then our percentage is 50% 10 times more and this is what I rely on this is what I love the most সেইকাৰণে এই ডিসিশনটো ভাবি চিন্তি লোৱা আছে নহলে মইও মোৰ বহুত ফেকাল্টি চিনাকি আছে মই 3-4জন ফেকাল্টিৰ লগত মিলি পেলাই ডাঙৰ এটা ইনষ্টিটিউট খুলি দিব পাৰো মই 2000 ষ্টুডেন্ট পাবলৈ মোক কিমান টাইম লাগিব 2 বছৰ 3 বছৰ হেনেকে মাৰ্কেটিং কৰিম একদম ধড়ল্লে से पैसा डाल देगा करो कॉल्स তে 2000 ষ্টুডেন্টছক 50000 ষ্টুডেন্ট অকল ক্লাস 11তে আছে 12তে আছে ড্ৰপাৰ্সও আছে 1.5-2 লাখটা ষ্টুডেন্টৰ মাৰ্জিন আছে 1.5-2 লাখত 2000 লাগে বনাই দিম বুৰ্বক বনাই দিম কোনো ডাঙৰ কথা নাই zero compromise because we only accept students who are 100% serious about the NEET selection about the NEET preparation যদি NEETৰ preparation NEETৰ selection লৈ যদি ডক্টৰ হোৱাৰ যদি সপোন নাই আমি সিট নিদু once the batch is full the gates are closed there will be no exceptions for any reason okay এতিয়া already dropper batchৰ কাৰণে parents or enquiry start হৈ গৈছে in fact I think 7 students have already enrolled so 23 seats আমি just এতিয়া আৰু দিব পাৰিম তাৰ পিছত 31st student আহিলেও মইতো হাত জোৰ কৰি নমস্কাৰ কৰি সেৱা কৰি পেলে পঠাই দিম গাৰ্ডিয়ানক so what is our living evidence
টপ মেডিকেল ৰেংক ষ্টুডেণ্ট ষ্টাডিং ইন মই ইণ্টাৰভিউ লৈ আহিম বহুতৰ আছে অলৰেডি ইউটিউবত যোনে যোনে চিট পাইছে BDS আৰু BDS আৰু MBBS কলেজেছ এক্ৰছ দ্য কাণ্ট্ৰি ইনফেক্ট এতিয়া মোৰ ষ্টুডেণ্টছ ষ্টেটৰ বাহিৰতো আছে এণ্ড এপাৰ্ট ফ্ৰম দেট দিছ ইজ ছামথিং which I have done over the years. More both students, in fact, allied health services like nursing, different paramedical sciences, the technical courses, this med lab tech, তাৰপিছত আপোনাৰ এগ্ৰিকালচাৰ সব জায়গাত মোৰ ষ্টুডেন্টস আছে এবাৰ মই ডেডিকেটেড কোৰ্সেসও লৈ আহিছো বিকজ বহুত গাঁৱৰ বহুত ছোৱালী আছে যোনে নীট কৰিব নিবিচাৰে নাৰ্ছিং কৰিব বিচাৰে বহুত ল'ৰা আছে যোনে ফাৰ্মাচিষ্ট হ'ব বিচাৰে তো সিহঁতৰ কাৰণেও মই কোৰ্সেস এবাৰ লৈ আহিছো অনলাইনত and 1:1 doctor student mentorship. Okay, our results are a testament of the hard work of our students and precision guidance of our mentors. Okay, কষ্টটো আপোনাৰ ল'ৰা ছোৱালীয়ে কৰে আৰু মোৰ কাম হ'ল গাইড কৰা মেন্টৰশিপ ক'ত ভুল কৰি আছে হাৰ্ড ৱৰ্ক কৰি থাকিলে ৰং ডাইৰেকশ্যনত হাৰ্ড ৱৰ্ক কৰিলে একো লাভ নাই জাষ্ট পঢ়ি থাকিলে নহয় ক'ত ভুল কৰে ক'ত কি কৰে মই প্ৰিপাৰেচনৰ টাইমত যি ভুল কৰিছিলো যি ভুল কৰিব নালাগিছিল সেইখিনি বস্তু মই অলৰেডি শিকাই দিওঁ অলৰাইট So, how the dropper should make a comeback? Dropper or karne এতিয়া এই পাৰ্টটো আপুনি নিজে চাই পেলাই আপোনাৰ ল'ৰা ছোৱালীকো দেখাব পাৰে যোনে ড্ৰপ দিব বিচাৰি আছে যদি ইন কেস আমাৰ ইয়াত সিট ফুল হৈ যায় বা মোৰ তাত আপোনাৰ আহাৰ ইচ্ছা নাই নো ইস্যু হোৱাটছএভাৰ একো প্ৰবলেম নাই মোক মোক 30 ষ্টুডেন্টসে লাগে 30 ষ্টুডেন্টসকে মই সিলেক্ট কৰাব লাগে 30টা ডক্টৰ বনালেও মোৰ কাৰণে বহুত তো যদি বাকি বেলেগ ইনষ্টিটিউট যদি দিব লগা হৈ আছে দেন কোনখিনি ফ্যাক্টৰছত আপুনি ৰিলাই কৰিব হেকিনি বস্তু ফাৰ্স্ট ইজ দ্যাট দ্য মিস্টেক অডিট লাষ্ট টাইম যদি 12 লগত দিছে বা এক বছৰ ড্ৰপ দিছে যদি প্ৰিপাৰেচন হোৱা নাই কিয় হোৱা নাই সেই বস্তুটো এনালাইজ কৰিব লাগিব সেকেন্ড ড্ৰপ দিয়াৰ আগত গ্যাপ ফিল টাৰ্গেটেড কনসেপচুৱেল ফিক্সিং অফ উইক এৰিয়াজ উইথ প্ৰিচিজন কিবা কাৰণে যদি ইন কেস এই ইনষ্টিটিউটৰ লগত আপুনি কিবাকে হলেও অলপ তেল মাৰি হলেও কামোৰ দি হলেও কিবাকে হলেও ষ্টুডেন্ট জনক শিকাই দিয়ক কি টিচাৰৰ লগত এই কামটো কৰিবৰ কাৰণে থাৰ্ড ইজ স্পীড বিল্ড NTA পেটাৰ্ণ টেষ্ট ড্ৰিলছ এণ্ড ষ্ট্ৰেটেজিক টাইম মেনেজমেণ্ট NTA যেনেকা এক্সামৰ পেপাৰ কণ্ডাক্ট কৰি আছে অভাৰ দ্য লাষ্ট কাপল অফ ইয়াৰ্ছ সেই পেপাৰটো চাইয়ে পেপাৰখিনি বনাই পেলাই তেনেকা কুৱেশ্যনছে প্ৰেক্টিচ কৰাব লাগে and fourth step is selection you will get in your dream medical college this is a phase 4 execution strategy for NEET students মোৰ ইয়াত আহিলে তো এইবিলাক টেনশন ল'বই নালাগে মই নিজে বনাইছো যদি মই নিজে কৰিমেই এই কামটো সো এতিয়া পেৰেন্টছক মই লাষ্টলি ক'ব বিচাৰো চয়েসটো আপোনাৰ ইমানখিনি আপোনালোকে মোৰ কথা শুনিলে ডাঙৰ হৈ শুনিলে মই বহুত বেছি হ্যাপি যে আপুনি মোৰ কথাটো ইমানখিনি লাষ্টৰ লগে শুনিলে সৰু ল'ৰা এজনৰ কথা শুনিলে হয়নে ঠিক আছে আই এম younger than most of you so ইমানখিনি কথা most of you কি all of you I am just 29-year old তো ইমানখিনি কথা আপুনি শুনিলে এতিয়া আপোনাৰ দুটা অপচন আছে you have two options option A you follow the crowd লাখ লাখ টকা দিয়ক আপুনি এই মাস প্ৰডাকশন ফ্যাক্টরি য'ত আপোনাৰ ল'ৰাজন জাস্ট এটা নাম্বাৰ হয় 2000 স্টুডেন্টস हमारे এটা নাম্বাৰ হয় 1800 নাম্বাৰ 1700 নাম্বাৰ whatever and you hope for the best কি কিবা কেনেকৈ সিলেকশন হৈ যাব আৰু risk wasting another year crushing their medical dreams এক বছৰ ড্ৰপ নহল নেক্সট ড্ৰপৰ কাৰণে আকৌ আপুনি মেন্টালি প্ৰিপেয়াৰ্ড হ'ব লাগিব যদি আপোনাৰ ল'ৰা বা ছোৱালী একদম ঢিট হৈ যায় ন মোৰ টাইপৰ মানুহ নাই মই ডক্টৰে হম বেলেগ একো মই নকৰো আৰু এক বছৰ পইচাৰ কাৰণে প্ৰিপাৰেচন ইউ হ্যাভ টু স্পেন্ড ইকুৱেল এমাউন্ট অফ মানি 3-4 লাখ টকাটো এতিয়া 6-8 লাখ টকা হৈ যাব আৰু এক বছৰ ড্ৰপ দিলে 6-8 লাখ টকাটো 10-12 লাখ টকা হৈ যাব অন দি আদাৰ হ্যান্ড সেকেন্ড অপশন আপোনাৰ কাৰণে যদি আপুনি ইমানখিনি মোৰ কথা শুনিছে আৰু যদি আপোনাৰ ভৰসা হৈছে আপোনাৰ যদি চাই লাগিছে নাই ল'ৰাটো অনেষ্ট হয় মই ইয়াত একো সপোন বিক্ৰী কৰি থকা নাই মই কোনো মাৰ্কেটিং টিম লৈ পেলাই আপোনাক ফোন কৰি থকা নাই যদি আপোনালোকৰ বিশ্বাস হৈছে মই ইমানখিনি কথা যি আপোনালোকক কৈছো then your option B is you will invest in the quality and precision tracking design for allied performance যিখিনি কথা মই ইয়াৰ আগত কলো কেনেকা টেষ্ট কি কি কেনেকা পঢ়াব লাগে কি পাৰ্সোনাল 1-to-1 মেন্টৰশিপ পাব ডক্টৰ মেন্টৰ নিজে ডক্টৰ হয় মই আমি নিজে গাইড কৰো নিজে হে এক্সামটো ক্র্যাক কৰি আহি পেলাই এই কামটো কৰি আহিছো 1-to-1 গাইডেন্স আপোনাৰ লৰাই মোক চিনি পাব মই আপোনাৰ লৰাক চিনি পাম
আপোনাৰ ল'ৰাই মোৰ নামটো জানিবই বাৰু, ময়ো আপোনাৰ ল'ৰাৰ নাম জানিম, ময়ো আপোনাৰ ছোৱালীৰ নাম জানিম, মই জানিম যে আপোনাৰ ল'ৰাটোৱে কোনটো ছাবজেক্টত কোনটো টপিকত উইক হৈ আছে, এণ্ড দিছ ইজ হোৱাট মেক্স আছ ইউনিক, এণ্ড উই উইল মেক চিয়'ৰ দেট হোৱাইট কোটটো আপোনাৰ ল'ৰাই মোৰ নিচিনাই পিন্ধিব পাৰে। মই ইনফেক্ট যোনদিনা চিলেকশ্যন হ'ব, মই নিজে আপোনাৰ ল'ৰা বা ছোৱালীৰ চাইজটো মেজাৰমেণ্ট লৈ পেলাই নিজে হোৱাইট কোট এটা গিফ্ট কৰিম, নিজে ষ্টেটো এটা গিফ্ট কৰিম, নিজে কৰিম সেই কামটো। এণ্ড দিছ ইজ এ লাইফ টাইম অফ প্ৰফেচনেল প্ৰেষ্টিজ। মই ক'ব নোৱাৰো যে মই কিমান ৰেচপেক্টেড ফিল কৰোঁ মোৰ ফেমিলিত, মোৰ ছ'চাইটিত, জাষ্ট বিকজ আই হেভ এচিভ দিছ হোৱাইট কোট, জাষ্ট বিকজ আই হেভ এচিভ দিছ হোৱাইট কোট। ত' ষ্টুডেণ্টছকো মই ক'ব বিচাৰো, যদি তোমালোকে নীট ক্ৰেক কৰাৰ ডিচিশ্যন লৈছা আৰু ডক্টৰ হোৱাৰ যে ডিচিশ্যন লৈছা, হেডছ অফ টু ইউ, heads off to you, because this will give you a lifelong of prestige and reputation. You will be respected all over the world, not just in India, বাহিৰতো ইনফেক্ট মই বাহিৰত ফুৰিয়ে থাকো, এইবাৰো most probably মই যাম ক'বাত না ক'বাত, বাহিৰতো য'তে নাযাওক আপুনি, এছিয়ান কাণ্ট্ৰি, ইউৰোপিয়ান কাণ্ট্ৰি, wherever you go, doctors are always respected. So your white coat awaits now. এতিয়া সময় আহি গ'ল white coat। So মই বেচটোতো এতিয়া ষ্টাৰ্ট নকৰো অবভিয়াছলি, এতিয়া আমাৰ হোৱাইট কোড এচিভাৰ্ছ যোনটো এপ আছে, প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰ দুটা জেগাতে এভেইলেবল আছে। ইয়াত ৰেপিড ৰিভিজন কোৰ্চ বুলি এটা আছে নীটৰ কাৰণে, যোনটো মই অবভিয়াছলি পকেট ফ্ৰেণ্ডলি লাগিছো। বাকী ইনষ্টিটিউটছৰ আপুনি কোৰ্চৰ ফিজ কম্পেয়াৰ কৰিব, নোটছ কম্পেয়াৰ কৰিব, টেষ্ট চিৰিজ কম্পেয়াৰ কৰিব, ইট উইল কষ্ট ইউ এটলিষ্ট 10 to 20,000, বাট আৱাৰ কোৰ্চ ইজ এট জাষ্ট 499। নীটৰ লগেতো মই এনেও কৈছো, মোৰ তাতো দিব নালাগে এডমিশ্যন, আপুনি এইটো কোৰ্চ লাগিলে দি পেলাই জাষ্ট 500 টকা, আপুনিতো ইমানখিনি পইচা ডিনাৰ চিনাৰতে উৰাই দিয়ে চাগে। তো জাষ্ট 499ত উই আৰ প্ৰভাইডিং দ্য বেষ্ট কণ্টেণ্ট ফৰ ৰেপিড ৰিভিজন ফৰ নীট। এণ্ড ইউ নেভাৰ ন', যদি আপোনাৰ ল'ৰাটো চিৰিয়াছ হয়, মই কোৱা এটা কথা ফ'ল' কৰে, দেন এইবাৰে 500 টকাত নীট ক্ৰেক কৰি পেলাব। বেষ্ট ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট এভাৰ। কিন্তু যদি কিবা কাৰণে যদি নহয়, দেন অফলাইন বেচৰ কাৰণে আপুনি ইয়াত কণ্টেক্ট কৰিব পাৰে। এণ্ড মই আকৌ ক'ম, যদি আপোনাৰ ল'ৰা বা ছোৱালী চিৰিয়াছ হয়, মই এনৰলমেণ্ট অলৰেডি মই 7 ষ্টুডেণ্টছৰ এনৰলমেণ্ট লৈ থৈছো। 23 চিটছ আমাৰ তাত এতিয়া এজ অফ নাও, ডেইলি এটা দুটা, কালিও মোক এজন পেৰেণ্ট লগ কৰিব আহি আছে গুৱাহাটীত। তো 23 চিটছ এভেইলেবল হৈ আছে। এণ্ড যদি আপোনালোকে মোক কণ্টেক্ট কৰে, এণ্ড মই যদি দেখা পাওঁ যে য়েছ ইয়ৰ ছান অৰ ডটাৰ ইজ চিৰিয়াছ এবাউট দ্য প্ৰিপাৰেশ্যন, উইল গিভ ইউ দ্য চিট, এণ্ড উই উইল মেক চিয়'ৰ দেট আপোনাৰ ল'ৰাৰ চান্সেছ অফ চিলেকশ্যন হায়াৰ হৈ থাকে। মই মিনিমাম কৈ আছো, ইট উইল বি এটলিষ্ট 50% মোৰ দেন আ মাছ ইনষ্টিটিউট। যদি XYZ ডাঙৰ ইনষ্টিটিউটত যদি পঢ়ি পেলাই চিলেকশ্যন হোৱাৰ চান্স যদি ছাপ'জ মই এজিউম কৰিছো 20%, মোৰ ইয়াত এটলিষ্ট 20 + 50 মানে 70% চান্সেছ থাকিব। আমি বাছ এই 30%ত কাম কৰিব লাগিব, বিকজ এইটোৱে কথা, মই যোনটো আপোনাক এই গোটেইখিনি ভিডিঅ'ত বুজালো, দিছ ইজ দি অনলি ৰিজন। চ' ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইন your child's future and if you're interested in some small batch, য'ত টিচাৰে আপোনাক 1-to-1 গাইড কৰে, টিচাৰে নিজে নীট ক্ৰেক কৰি বহি আছে, টিচাৰে নিজে বহুত গাল চিলেকশ্যনছ নিজে দিছে, not just in MBBS and BDS, in other exams also, in nursing, in paramedical and so on and so forth, then please contact me. This is my WhatsApp number 7002481990. ইয়াত টেক্সট এটা ড্ৰপ কৰি দিব, মই বিজি হ'লেও মই মোৰ WhatsApp চেক কৰোঁ, মোৰ WhatsAppত ডেইলি বহুত মেছেজেছ আহে, বাট মই পেৰেণ্টছৰ মেছেজ ডেফিনেটলি চেক কৰোঁ। এণ্ড গুৱাহাটীলৈ যদি আপোনালোকে কিবাকে আহিব পাৰে, মোক লগ কৰিব পাৰে। এণ্ড আৰু এটা কথা মই কৈ দিব বিচাৰো লাষ্টত, আপুনি লাখ টকা বেলেগ ইনষ্টিটিউটত দিয়ে, মোৰ কোচিং ইনষ্টিটিউটৰ কেতিয়াও ফিজ লাখ পাৰ নহয়, কেতিয়াও নহয়, সেইটো মই কৈ দিছো আপোনাক। আপোনাৰ ল'ৰাই যদি হাই ছেকেণ্ডেৰীত ভাল পাৰফৰ্ম কৰে, আমি কনচেশ্যনছ বহুত বেছি দিম। এণ্ড ডিপেণ্ডিং অন কেটেগৰিজো দিম। যদি ট্ৰাইবেল বেল্টৰ পৰা আহিছে, ST কমিউনিটিৰ যদি হয়, উই উইল গিভ ইউ স্কলাৰশ্বিপ। আই ন' বিকজ ইউ গাইজ আৰ ইন ভিলেজেছ, অসমৰ ট্ৰাইবেল বেল্টৰ বহুত বেছি আপলিফমেণ্ট হোৱাৰ বাকী আছে এতিয়াও। তো উইল গিভ ইউ কনচেশ্যনছ based on the area you belong to, ঠিক আছে? এটা ষ্টুডেণ্ট যোনে চব ফেচিলিটি পাইছে, AC পাইছে, ফেন পাইছে, AC পাইছে, টেবল পাইছে, চেয়াৰ পাইছে, সেই ষ্টুডেণ্টে 90% আনিছে। আৰু এজনী ছোৱালী বা ল'ৰা যোনে এইবিলাক একো পোৱা নাই, কাৰেণ্ট দিনত 6 ঘণ্টা কাটি দিয়ে, AC ফেনটো বাদে দিয়ে আৰু সপোন, সেই ষ্টুডেণ্টে যদি 60 to 65%টো পাইছে, মোৰ কাৰণে এই ষ্টুডেণ্টজন ইকুৱেলি ইম্পৰ্টেণ্ট হয়, ইকুৱেলি মই এই ষ্টুডেণ্টক ৰেচপেক্ট কৰোঁ। তো এনেকা ষ্টুডেণ্টটো যদি আছে, এনেকা এৰিয়াৰ পৰা যদি আপোনালোকে আহিব বিচাৰি আছে,
সাহস কৰি যদি আহিব বিচাৰি আছে দেন ডেফিনেটলি ইউ কেন কণ্টেক্ট মি এণ্ড উইল গিভ ইউ এজ মাচ কনচেশ্যন এজ পচিবল, যিমান দিব পাৰি আমি দিম, ঠিক আছে। চ' কণ্টেক্ট মি অভাৰ হোৱাটছএপ এণ্ড কাৰেণ্টলি যোন ষ্টুডেণ্টছে 12 এপিয়াৰ কৰিছে এতিয়া প্লিজ কোচিং ইনষ্টিটিউটে কল কৰিছে কৰিব দিয়া, কৰিব নালাগে, ধুনীয়াকৈ ৰেপিড ৰিভিজন কোৰ্চটো লৈ লোৱা, যদি ল'ব ইচ্ছা নাই নালাগে, সেইটো ল'ব নালাগে, মোক 500 টকাও নালাগে, যা দৰকাৰে নাই মোক। কিন্তু যদি তোমালোকে ভাবি আছা যে লাষ্ট মিনিট এবাৰ এক্সামত গৈ পেলাই এটলিষ্ট বহুতো এবাৰ এক্সামটো দিম ন, অলপ কনফিডেণ্টলি এক্সামটো দিওঁ এণ্ড কি ঠিক যদি ক্ৰেক হৈ যায়, এণ্ড মইতো কণ্টেণ্ট তেনেকৈ দি আছো, মই কেতিয়া নাভাবো যে এইটো 500 টকাৰ কোৰ্চে বেয়া কণ্টেণ্ট দিম, একদম না। তোমালোকে ল'লে গম পাবা, তোমালোকে এনে চাবৰ কাৰণেও ল'ব পাৰা, ইটছ 500 ইজ নাথিং, অ'কে। চ' দিছ ৱাজ অল আই হেড টু চে ইন দিছ ভিডিঅ'। লাষ্টলি যিখিনি কথা ক'ব আছিল মই ক'লোৱে, মই এবাৰ চাইট দি দিওঁ, আপোনালোকে হোৱাইট কোড এচিভাৰ্ছ এপটোৰ নাম হয়, প্লে ষ্টৰত এভেইলেবল হৈ আছে, এণ্ড হোৱাটছএপৰ কাৰণে মোক ইয়াত কণ্টেক্ট কৰিব। চ' থেংক ইউ ভেৰি মাছ, দীঘলীয়া হ'ল অলপ ভিডিঅ'টো, ময়ো গম পাইছোঁ, বাট আপোনাৰ চাইল্ডৰ ফিউচাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছিল। থেংক ইউ ভেৰি মাছ, সকলোকে নমস্কাৰ, জয় আই অসম।